হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক ভালে আছে। স্বাগতম জনালোঁ আপোনালোকৰ নিজৰ চেনেল এক্সাম বিৰ'লৈ। গতিকে আজি আমি চল্ভ কৰিম এইখন কুৱেশ্যন পেপাৰ গুৱাহাটী হাইকোৰ্টৰে হয়। আৰু আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে যে গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী, দ্য গুৱাহাটী কোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ। ৰিটেন এক্সামিনেশ্যন with direct recruitment of LDA copies typist for the district court of Assam। যে এই পোষ্টটো আছিলে LDA কপিষ্ট আৰু টাইপিষ্টৰ কাৰণে, আৰু এই এক্সামটো হৈছিলে আপোনাৰ 27 জানুৱাৰী 2019। ডিউৰেশ্যন আছিলে 2 hours আৰু সময় আছিলে আপোনাৰ 11 AM to 1 PM লৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত যে টোটেল নাম্বাৰ অফ কুৱেশ্যন 120 থাকে, আৰু ইচ কুৱেশ্যন কেৰিজ 1 mark। এটা কুৱেশ্যনত 1 mark কৈ থাকে, আৰু ন' নিগেটিভ মাৰ্কিং। সেইখিনি সময়ত নিগেটিভ মাৰ্কিং নাছিলে গুৱাহাটী হাইকোৰ্টৰ এক্সামত। আৰু এছামিছ লেংগুৱেজ ছেগমেণ্ট এটাও আছে যে 20 মাৰ্কৰ হয়। টোটেল 20টা কুৱেশ্যনে আহে, আৰু সেইটো অকল কোৱালিফাইৰ কাৰণে মানে এইটো আপোনালোকক দিয়া হয়, যিটো 101ৰ পৰা 120লৈ থাকে। গতিকে আৰম্ভ কৰাৰ আগতে আপোনালোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে। গতিকে বেছি পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ আহক। গতিকে প্ৰথম কুৱেশ্যন যেনেকৈ দেখিছে, প্ৰথম ছেগমেণ্টটো আছিলে জেনেৰেল ইংলিছৰ। আৰু প্ৰথম যিটো কুৱেশ্যন আছিলে সেইটো আছিলে চুজ দ্য কাৰেক্ট ৱৰ্ডছ টু ফিল আপ দ্য ব্লেংকছ। আমি এতিয়া কাৰেক্ট ৱৰ্ড অপশ্যন দিয়া আছে, আমাক 4টাকৈ অপশ্যন দিয়া আছে, আৰু তাৰ পৰা আমি এতিয়া কাৰেক্ট যিটো হয় কাৰেক্ট অপশ্যনটো আমি এইটো ব্লেংকছটো ফিল কৰিব লাগিব কাৰেক্ট অপশ্যনটো দিয়ে। গতিকে আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1 হৈছে উইচ আই ডেছ এ কিং। আৰু অপশ্যন আছিলে আপোনালোকৰ এম, ৱাজ, ৱেৰ আৰু হেড। এতিয়া ইয়াতে জানিবলগীয়া কথা এইটোৱে যে যেতিয়াই চেণ্টেঞ্চ এটাত আপুনি উইচ পাব, যেতিয়াই চেণ্টেঞ্চ এটাত আপুনি উইচ পাব, তে সেই উইচ থাকিলে ইয়াতে যিটো মানে হেৰি হয় ভাৰ্ব হয়, সেইটো সদায় ৱেৰ হয়, ৱেৰ। সেইটো আপোনালোকে বেছি ভাবিব নালাগে। যেতিয়াই উইচ থাকে আৰু মানে ছাবজেক্টৰ পিছত ব্লেংক থাকে, সেইটো সদায় ৱেৰ হয়। আই উইচ আই ৱেৰ এ কিং, আই উইচ আই ৱেৰ এ মিলিয়নেয়াৰ। যেতিয়া উইচ হয় সেইটো আমাৰ ৱেৰ হ'বই। গতিকে ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ আছিলে ৱেৰ। পংকজ নোজ ডেছ চুইম। হাউ অপশ্যনবোৰ হৈছে হাউ টু হাউ, নান অফ দিছ। আৰু আপোনালোকে চাগে অলপো যদি মানে কি ইংলিছ আপোনালোকে মানে ব্যৱহাৰ কৰে ডে টু ডে লাইফত, বা অলপো মানে ইংলিছ আৰ্টিকেল ৰিড কৰে, সেইটো আপোনালোকে বহুত মানে নাভাবাকৈ ক'ব পাৰিব যে এতিয়া হাউ টু চুইম হ'ব। যে পংকজে জানে যে কেনেকৈ সাঁতুৰিব লাগে, এতিয়া কেনেকৈ আহিব, চ' হাউ টু চুইম। চ' কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ হ'ব এ। কুৱেশ্যন নম্বৰ 3 হ'ব ৱেন আই চ হিম হি ডেছ এ টিভি। সি কি হ'ব? মই যেতিয়া তাক দেখিছিলোঁ সি টিভি কি কৰিব? চাই আছিলে। চ' সি অপশ্যন আছে আমাৰ চ, ৱাচ চিন, ৱাটছ আৰু ৱাজ ৱাটছিং। তে চাই আছিলে মানে সেইটো কি হ'ব আপোনাৰ ৱাজ ৱাটছিং। কুৱেশ্যন নম্বৰ 4 হ'ব আপোনালোকৰ হি চ মি বাই চান্স এণ্ড ডেছ দ্য কাৰ। সি মোক দেখিলে আৰু গাড়ীখন ৰখাই দিলে। এতিয়া কি হ'ব? ৰখাই দিলে মানে কি হ'ব? এইটো অপশ্যন দিয়া আছিলে আপোনাৰ ষ্টপছ, এছ আছে, ষ্টপড ED, ৱাজ ষ্টপিং, আৰু আছে নান অফ দিছ। আৰু এইটোৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ ষ্টপড, ৰখাই দিছিলে। সি মোক বাই চান্স দেখিছিলে আৰু গাড়ীখন ৰখাই দিছিলে। গতিকে পাষ্ট টেন্সত এইটো হ'ব ষ্টপড। ৱাজ ষ্টপিং নহ'ব, ষ্টপছটো নহ'বই, ৱাজ ষ্টপিঙো নহ'ব, কাৰণ সি মানে কি ৱাজ ষ্টপিং হ'লে এনেকুৱা হয় যে সি গাড়ীখন ৰখাই আছিলে। সি মোক দেখিছিলে বাই চান্স আৰু গাড়ীখন ৰখাই আছিলে, তেনেকুৱাটো নহয়, ৰখাই দিছিলে। গতিকে ষ্টপড। হেড ইউ ষ্টাডিড হাৰ্ড ইউ ডেছ পাষ্ট। হেড পাষ্ট, উড হেভ পাষ্ট, ৱেৰ আৰু উইল হেভ। এই 4টা অপশ্যন আছে, আৰু শুদ্ধ উত্তৰ হ'ব উড হেভ পাষ্ট। তুমি যদি ভালকৈ পঢ়িলা হয় তুমি হয়তো পাছ কৰিলা হয়, উড হেভ পাষ্ট। গতিকে শুদ্ধ উত্তৰ হ'ব উড হেভ। এতিয়া নেক্সট দিয়া হৈছে আপোনাক চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। স্পেলিং এৰৰৰ এইটো কুৱেশ্যন দিছে আমাক 6ৰ পৰা 10লৈ। গতিকে চাওক, চাৰ্ভেইলেঞ্চ
যেনেকৈ আপোনালোকে দেখা পায় যে ইউ আৰ আণ্ডাৰ CCTV সাৰ্ভেইলেন্স, গতিকে আমাক CCTV সাৰ্ভেইলেন্সত ৰখা হয়, গতিকে সেইটোৰ মানে কি ৰাইট ৱৰ্ড কোনটো হ'ব সেইটো সুধিছে আমাক। 6ৰ ৰাইট এনচাৰ হ'ব কুৱেশ্যন অপশ্যন নম্বৰ বি, সাৰ্ভেইলেন্স, SURVEILLANCE, সাৰ্ভেইলেন্স। নেক্সট আছে কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ৰ আছে ষ্ট্ৰেটেজিম, যেনেকুৱা আমাৰ এইটো আহিছে ৱৰ্ড ষ্ট্ৰেটেজি, ষ্ট্ৰেটেজি যিটো ৱৰ্ড আছে সেইটোৰে আন এটা ৱৰ্ড হয় ষ্ট্ৰেটেজিম, আৰু ষ্ট্ৰেটেজিমৰ ৰাইট অপশ্যন হ'ব বি, অপশ্যন নম্বৰ বি, STRATAGEM, ষ্ট্ৰেটেজিম। নেক্সট আছে আমাৰ অপশ্যন কুৱেশ্যন নম্বৰ 8, আৰু কুৱেশ্যন নম্বৰ ৰিকমেণ্ডেশ্যন, আৰু ৰিকমেণ্ডেশ্যনৰ আমাৰ ৰাইট স্পেলিং হ'ব এইটো RECOMMENDATION, ৰিকমেণ্ডেশ্যন, অপশ্যন নম্বৰ বি। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 9, লেগডেচিকেল, আৰু লেগডেচিকেলৰ কুৱেশ্যন অপশ্যন নম্বৰ হ'ব এইটো হ'ব এইটো লেকেডেচিকেল, লেকেডেচিকেল হয় একচুৱেলি। তো লেকেডেচিকেলৰ আমাৰ ৰাইট অপশ্যন হ'ব এইটো LSCKADAISICAL, লেকেডেচিকেল। নেক্সট কুৱেশ্যন নম্বৰ 10 আছে আমাৰ এটিকেট, আৰু এটিকেটৰ ৰাইট অপশ্যন হ'ব এইটো ETIQUETTE, এটিকেট। এতিয়া নেক্সট আপোনালোকে দেখিছে যে নেক্সট আছে আমাৰ ৰিড দ্য ফলোয়িং পেছেজ এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যন নম্বৰ্ছ 11 to 20 ফ্ৰম দ্য পেছেজ। আমাৰ আছে পেছেজ ৰিডিং, আৰু পেছেজ ৰিডিঙত আপোনালোকে জানে যে বৰ্তমান যিটো পেছেজ আমাক দিয়া হৈছে আৰু সেইটো হৈছে বহুত ডাঙৰ পেছেজ। তো এনেকুৱা ধৰণৰ যেতিয়া ডাঙৰ পেছেজ এটা আপুনি মাজতে পাব, তেতিয়াহ'লে মানে মোৰ ফালৰ পৰা মই এটা ট্ৰিক লগাওঁ যে প্ৰথমতে মই কুৱেশ্যনকেইটা চাই লওঁ যে এই পেছেজটো ৰিলেটেড কি কি কুৱেশ্যন দিছে, আৰু আপোনালোকে দেখিছে 10টা কুৱেশ্যন দিছে। তেতিয়া প্ৰথমতে মই কুৱেশ্যনটো চাই লওঁ যে কিমানকেইটা কুৱেশ্যন মই এই পেছেজটো নপঢ়াকৈ কৰিব পাৰোঁ, তো এনেকুৱা টাইপৰ ট্ৰিক লগাওঁ। গতিকে চাওঁ আহক প্ৰথমতে যে কুৱেশ্যনকেইটা আমাক কি দিয়া হৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰথম কুৱেশ্যনটো আছে হোৱাট ইজ দ্য মিনিং অফ কেঅছ। কেঅছৰ মানে কি মিনিং কি বুজায়, বা কেঅছৰ আৰু এটা চিননিম বিচাৰিব দিছে, আৰু অপশ্যন আছে মেহেম, কনফিউজন, ডিজাৰে আৰু অল অফ দ্য এভাভ। গতিকে মোৰতো এনেকুৱা লাগিছে যে ডিজাৰে, কনফিউজন, মেহেম এই গোটেইকেইটাই চাগে কেঅছৰ হেৰি হ'ব লাগে। তে মোৰ মানে এইটোত অলপ ডাউট আছে যে হয়তো মই ডিজাৰে দিম আৰু নহয়তো মই অল অফ দ্য এভাভ দিম। কিন্তু আৰু এনেকুৱা ক্ষেত্ৰত যেতিয়া এনেকুৱা আমাৰ মানে লাগে যে হয়তো এটা অপশ্যন ৰাইট আছে বা আমাৰ গোটেইকেইটাই ৰাইট আছে, তেতিয়াহ'লে মই এটা কামেই কৰোঁ, জেনেৰেলি মানে মই এইটো কাম কৰোঁ, প্ৰিফাৰ কৰোঁ যে আমি অল অফ দ্য এভাভ দি দিওঁ। গতিকে মই ইয়াতে যদিও মোৰ কনফিউজন আছিলে অপশ্যন নম্বৰ চি আৰু ডিৰ মাজত, মই ডি চিলেক্ট কৰিম, এইটো অল অফ দ্য এভাভ দি দিম আমি। গতিকে তাৰে নেক্সট কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য মিনিং অফ মেইলষ্ট্ৰম। মেইলষ্ট্ৰমৰ মিনিং কি, বা একে কথা যে মেইলষ্ট্ৰমৰ চিননিম কি, আৰু সেইটোৰ এনচাৰ হ'ব আপোনাৰ টাৰ্মইল, এইটো টাৰ্মইল। আৰু এটা নেক্সট আছে আপোনাৰ কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ ট্ৰম্বোন। আৰু ট্ৰম্বোনটো হয়তো কি আপোনালোকৰ কিছুমানে বুজি পাইছে যে ট্ৰম্বোন বেলেগ একো নহয়, এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়। গতিকে অপশ্যন নম্বৰ চি, এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। হোৱাট ইজ দ্য মিনিং অফ ইনকাৰ্নেট। ইনকাৰ্নেট মানেতো আপোনালোকে বুজি পায়, ইনকাৰ্নেট মানে আমি যিটো কওঁ মানে লুজলি মানে অসমীয়াত ক'বলৈ যাওঁ যদি আমি যিটো কওঁ পুনৰ জনম বা এনেকুৱা টাইপ যে যিখিনি কয় সেইটোক ইনকাৰ্নেশ্যন বা ইনকাৰ্নেট কৰা বুলি কয়। গতিকে সেইটোৰ এনচাৰ আপোনালোকৰ হোৱাট ইজ দ্য মিনিং অফ ইনকাৰ্নেট। গতিকে সেইটোৰ এনচাৰ আপোনালোকৰ হ'ব এইটো এম্বডিড ইন হিউমেন ফৰ্ম, যে হিউমেন ফৰ্মত এগেইন মানে এম্বডিড কৰি দিছে, বা লুজলি ট্ৰান্সলেট সেইটো অসমীয়াত এনেকুৱা হ'ব যে এইটো মানে কি পুনৰ জনম বা পুনৰ তাৰ মানে হেৰি হৈছে, তেওঁৰ ফৰ্মেশ্যনটো পুনৰ হৈছে হিউমেন ফৰ্মত। তে ইনকাৰ্নেটৰ হেৰি এইটো এম্বডিড ইন হিউমেন ফৰ্ম হ'ব। তাই নেক্সট আছে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য ৱৰ্ড স্পেকটেকল। স্পেকটেকল মানে হৈছে সেইটো আপোনাৰ যেনেকুৱা আমি কওঁ স্পেকটেটৰ্ছ। স্পেকটেকল মানে হৈছে যিটো মানে আপোনালোকে কি কৰে, এইটো যিটো মানে আপোনালোকে উপভোগ কৰা বুলি কওঁ আমি যেনে সাধাৰণতে, সেইটো মানে স্পেকটেকল লুজলি ট্ৰান্সলেট সেইটো হয়।
যে উপভোগ কৰাটো আৰু সেইটো কাৰণে উপভোগ কৰাটোক আমি কি কওঁ স্পেক্টেটৰ্ছ বুলি কওঁ গতিকে স্পেক্টেটৰ্ছৰ যিটো এইটো দিছে কুৱেশ্যন নম্বৰ 15ৰ এনচাৰ হ'ব আপোনাৰ এক্সিবিশ্যন মানে এইটো সিমিলাৰ ৱৰ্ড হয় এক্সিবিশ্যন কাৰণ এক্সিবিশ্যন হ'লে মানে উপভোগ কৰিবৰ কাৰণে এক্সিবিশ্যন হয় আৰু স্পেক্টেকল মানেও মানে স্লাইটলি এইটোৱে বুজায় এইটো উইথাউট এক্সপেক্টেশ্যনটো নহয় এইটো স্পিৰিট নহয় নান অফ দ্য এবাভ নহয় চ' আমি কুৱেশ্যন নম্বৰ 15ৰ এনচাৰ এক্সিবিশ্যন হয় নেক্সট কুৱেশ্যন আছে আপোনাৰ হোৱাট দ্য অথৰ থিংছ ৰিগাৰ্ডিং প্ৰিজাৰ্ভেশ্যন অফ ৰাইটছ অফ স্মল এণ্ড কুৱাইট পিপল এতিয়া বৰ্তমান মই পেছেজটো পঢ়ি নাথাকোঁ কিন্তু আপোনালোকে যদি অলপমান ধ্যান দিয়ে পেছেজটোত তেতিয়াহ'লে আপোনালোকে পাব যে এইটো ডাইৰেক্ট পেছেজতে দিয়া আছে 16ৰ এনচাৰটো আৰু সেইটো হৈছে যে অথৰে কি ভাবে যিটো মানে কি ৰাইটছ আছে সৰু সৰু আৰু মানে কি কুৱাইট পিপল যিবিলাক মানে ধৰা হ'ল যে সৰু আৰু আম আদমি যিবোৰ কম সিহঁতৰ ৰাইটছৰ প্ৰিজাৰ্ভেশ্যনক লৈ অথৰছে কি ভাবে আৰু সেইটো আপোনালোকে পেছেজটো চালে গমে পাব যে এইটো এনচাৰ হয় অপশ্যন হয় কুৱেশ্যন নম্বৰ চি ইট কেন বি প্ৰিজাৰ্ভ লাইক স্মল নেশ্যনেলিটিজ আৰু এইটো মানে অপশ্যনৰ পৰা আপোনালোকে যিটো মানে আপোনাৰ আছে এলিমিনেশ্যন টেকনিক সেইটো কৰিব পাৰে ইট ইজ নট টু বি প্ৰিজাৰ্ভ যে সৰু বা আম মানুহৰ এইটো ৰাইটছটো প্ৰিজাৰ্ভ কৰিব নালাগে বা নেগলেক্ট কৰিব লাগে নেকি এনেকুৱাটো নহয় তে মানে এইটো মানে চায়ে গম পাব আপুনি যে ইট কেন বি প্ৰিজাৰ্ভ লাইক স্মল নেশ্যনেলিটিজ আৰু তাতকৈ ভাল হৈছে আপোনালোকে এবাৰ কমচে কম পেছেজটো চাই ল'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 17 চুজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড ফ্ৰম দ্য পেছেজ হুইচ মিন টু ৱাক অন চামবডি অৰ চামথিং and damage or hurt him or it আচ্ছা মানে পেছেজত এটা এনেকুৱা ৱৰ্ড দিয়া আছে যিটো মানে এইটো বুজায় যে টু ৱাক অন চামবডি অৰ চামথিং অৰ ডেমেজ অৰ হাৰ্ট হিম মানে এনেকুৱা আপুনি স্লাইটলি বুজিব পাৰে যে টু ৱাক অন চামবডি মানে কি তেওঁ হয়তো ডেমেজ বা হাৰ্ট কৰা বুজায় এইটোৱে লুজলি আমাক কৈ আছে যে ডেমেজ বা হাৰ্ট তেনেকুৱা কৰা ৱৰ্ড কি আছে আৰু এইটোৰ এনচাৰ আপোনালোকে যদি মাইণ্ড কৰিছে তেতিয়াহ'লে হ'ব এইটো ট্ৰেম্পল মানুহক ক্ষতি কৰা বা মানুহক যেতিয়া আপোনাৰ মানে অপকাৰ কৰাটো এইটো মানে এইটো শব্দই বুজাই আছে ট্ৰেম্পল নেক্সট আছে কুৱেশ্যন নম্বৰ 18 থ্ৰু দ্য পেছেজ হোৱাট দ্য অথৰ ডিজায়াৰ টু কমিউনিকেট টু দ্য ৰিডাৰ্ছ গোটেই পেছেজটোতে আমাক মানে অথৰে কি মানে কথা বুজাবলৈ খুজিছে বা আপোনালোকে যদি মানে এনেকৈ ক'ব পাৰে যে গোটেই পেছেজটোৰ অথৰৰ মেইন থিমটো কি আমালৈ কি অথৰে মানে ক'বলৈ বিচাৰি আছে আৰু সেইটো আপুনি যদি মানে কি পেছেজটো পঢ়িছে যদি আপোনালোকে বুজি পাবই বা প্ৰথম পেৰেগ্ৰাফ বা ছেকেণ্ড পেৰেগ্ৰাফটো যদি আপুনি পঢ়িছে তেওঁতো আপুনি বুজি পাব যে এইটো ৰাইটছৰ বিষয়ে কোৱা হৈছে আমাক আৰু এই ৰাইটছৰ বিষয়ে কি কোৱা হৈছে যে আম আদমিয়ে হওক বা ডাঙৰ VIP মানুহে হওক মানে অল মাষ্ট ৰেচপেক্ট দ্য ৰাইটছ অফ আদাৰ পিপল ৰাইটছ মানে চবৰে ৰেচপেক্ট কৰিব লাগে এইটো কিছু ৰিজাৰ্ভেশ্যনো থাকে কিছু ৰিলেক্সেশ্যনো দিয়া থাকে কিছুমান মানুহ কিন্তু এনেকুৱা নহয় যে আমি এটাই আনটোৰ ৰাইটছ ভায়লেট কৰিম যে আমি গোটেইবোৰে আনটোৰ এটাই আনটোৰ আমি ৰাইটছ ৰেচপেক্ট কৰিব লাগে তো এইটো আপোনাৰ এনচাৰ হ'ব 18ৰ চি এছেছ ৱেডাৰ উই হেভ বিকাম চিভিলাইজ অৰ নট আমি চিভিলাইজ হৈছোঁ নে নাই সেইটো অথৰৰ একৰ্ডিং বা অথৰৰ মতে কোনটো লাইনত আমি ধৰিবলৈ পাৰিম আৰু সেইটোৰ এনচাৰ হ'ব 19ৰ কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ এ যে দ্য স্মল মেটাৰ্ছ অফ কণ্ডাক্ট ইন দ্য এডিয়াৰেঞ্চ অফ দ্য ৰুল অফ দ্য ৰোড নেক্সট আছে কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ হগ আৰু কুৱেশ্যন নম্বৰ 20 ৰাইট এনচাৰ হ'ব চি এ মেল পিগ কেপ্ট ফৰ ইটছ মিট নেক্সট আছে আমাৰ চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড চিলেকশ্যনৰ আছে নেক্সট ছেগমেণ্টটো আমাৰ হৈছে নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড আৰু কুৱেশ্যন নম্বৰ 21 দিয়া আছে দ্য হোম অফ এ লায়ন আৰু এইটো চাগে আমি মেক্সিমামে জানো যে হোম অফ এ লায়নক ডেন বুলি কোৱা হয় DEN ডেন আৰু তাৰে পিছত আছে এ নাম্বাৰ অফ পেৰটছ মানে পেৰটছৰ জাক এটা বা পেৰটছৰ বহুতকেইটা পেৰটছ মিলিলে আমি সেই ইংলিছ ৱৰ্ড আমি কি ইউজ কৰোঁ আৰু সেইটো হৈছে আপোনাৰ এইটোৱে অপশ্যন নম্বৰ এ ফ্লক এ নাম্বাৰ অফ পেৰটছক ফ্লক বুলি জনা হয় নেক্সট আছে কুৱেশ্যন নম্বৰ 3 এ নাম্বাৰ অফ লিঅ'পাৰ্টছৰ এটা জাকক আমি কি ইংলিছ ৱৰ্ড কি বুলি জানো বা কি ইউজ কৰোঁ সিহঁতৰ মানে এটা জাক বুজাব বা এটা মাল্টিপুল লিঅ'পাৰ্টছ দিনত কৰোঁ আমি কি ৱৰ্ড ইউজ কৰোঁ আৰু সেইটো হৈছে কুৱেশ্যন নম্বৰ 23ৰ লিঅ'পাৰ্ড লিপ এ লিপ অফ লিঅ'পাৰ্ড বুলি কওঁ
নেক্সট কুৱেশ্যন নম্বৰ 24 এ নাম্বাৰ অফ ওল আৰু নাম্বাৰ অফ ওলক আমি কোনটো ৱৰ্ডেৰে ডিনোট কৰোঁ আৰু সেইটো হৈছে পাৰ্লিয়ামেণ্ট ওলৰ এটা জাকক ইংলিছ ৱৰ্ড পাৰ্লিয়ামেণ্টেৰেও ডিনোট কৰা হয় এটা নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 25 কুৱেশ্যন নম্বৰ 25ত আছে এ প্লেচ ৱেৰ ডকুমেণ্টছ অৰ ৰেকৰ্ডছ আৰ কেপ্ট ক'ত মানে এটা এনেকুৱা প্লেচ য'ত ডকুমেণ্টছ আৰু ৰেকৰ্ড কি ৰখা হয় আৰু সেইটো হৈছে আপোনাৰ এইটো আৰ্কিভছ আপুনি জানে এইটো ফিচাৰ্ছ আমি মোবাইলতো পাওঁ যে যিবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা ইম্পৰ্টেণ্ট ৰেকৰ্ডছ সেইটো আমি আৰ্কিভছত থওঁ একচুৱেলি গতিকে লাইব্ৰেৰী এইটো নহয় লাইব্ৰেৰীত কিতাপ থাকে ডকুমেণ্টছ ৰেকৰ্ড নহয় আৰু মিউজিয়ামটো নহয় এইটো গতিকে নেক্সট আছে আপোনাৰ কুৱেশ্যন নম্বৰ 26 এ প্লেচ ৱেৰ এলকহলিক লিকাৰ ইজ প্ৰডিউচড য'ত মানে মদ বা লিকাৰ এলকহলিক লিকাৰ প্ৰডিউচড হয় আৰু সেইটো হৈছে আপোনাৰ ব্ৰিৱেৰী এ ৰেচিডেন্স অফ নানছ এইটো ৰেচিডেন্স অফ নান হ'ব য'ত মানে নানছবোৰ থাকে সেইটো হ'ব আপোনাৰ কনভেন্ট আৰু কনভেন্ট আপোনালোকে চাগে শুনিছে যে অমুক কনভেন্ট স্কুল হেৰি স্কুল সেইটোৰ পৰা আপুনি ৰিলেট কৰি ক'ব পাৰে যে নানছৰ যিটো মানে ৰেচিডেন্স থাকে সেইটো কনভেন্ট হয় কনভেন্ট বুলি কোৱা হয় যে আপোনালোকে যে শুনা পায় কনভেন্ট স্কুল সেইবোৰ মানে নানছ ৰিলেটেড হয় গতিকে নেক্সট আছে কুৱেশ্যন নম্বৰ 28 এনিথিং ৰিলেটেড টু ব্ৰেইন অফ হিউমেন এইটো হৈছে আপোনাৰ চেৰিব্ৰেল হিউমেন ব্ৰেইনৰ লগত মানে কোনটো টাৰ্ম জড়িত আৰু এইটো হৈছে চেৰিব্ৰেল কাৰ্ডিয়েক মানে হৈছে আপোনাৰ হাৰ্টৰ লগত জড়িত ডাৰ্মেল মানে হৈছে আপোনাৰ স্কিনৰ লগত জড়িত আৰু ৰিনেল মানে হৈছে আপোনাৰ কিডনিৰ লগত জড়িত গতিকে আমাৰ 28ৰ ৰাইট এনচাৰ হ'ব এ চেৰিব্ৰেল নেক্সট আছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িংছ কাৰেক্ট মিনিংছ আমাক সোধা হৈছে আৰু সেইটো প্ৰথমটো আছে টু পুল ষ্ট্ৰিংছ 29 আৰু এইটোৰ ৰাইট এনচাৰ হ'ব টু পুল ষ্ট্ৰিংছ মানে হ'ল এক্সাৰ্ট ইনফ্লুৱেঞ্চ নেক্সট কুৱেশ্যন নম্বৰ 30 হৈছে টু হিট বিল' দ্য বেল এইটো ফ্ৰেজ একচুৱেলি লোৱা হৈছে বক্সিঙৰ পৰা বক্সিঙত মানে যিটো বক্সাৰৰ মানে যিটো মানে হাফ পেণ্ট যিটো থাকে বা স্পৰ্টছৰ যিটো তলৰ থাকে সেইটোত মানে এডাল বেল্ট থাকে আৰু সেই বেল্টডালত তলত মাৰিলে মানে সেইটো তলত যদি হিট কৰা হয় সেইটো মানে আনফেয়াৰ বুলি ধৰা হয় আৰু সেইটোকে কোৱা টু হিট বিল' দ্য বেল্ট আৰু এইটো মানে ইংলিছ ৱৰ্ড যে ইন জেনেৰেল ইউজ কৰে যে টু হিট বিল' দ্য বেল্ট মানে হৈছে যে টু বি ক্ৰুৱেল অৰ আনফেয়াৰ যেতিয়া আপুনি আনফেয়াৰ কৰে সেইটোক মানে ইংলিছ ফ্ৰেজ টু হিট বিল' দ্য বেল্ট বুলি কোৱা হয় এইটো এনচাৰ হ'ব 30ৰ অপশ্যন নম্বৰ এ নেক্সট আছে 31 টু টেক অভাৰ দ্য ৰেঞ্জ আৰু এইটোৰ এনচাৰ হ'ব আপোনাৰ এইটো টু এজিউম কমাণ্ড টু টেক অভাৰ দ্য ৰেঞ্জ মানে হৈছে আপুনি যেতিয়া মানে কণ্ট্ৰল লৈ ল'ব বা কামাণ্ডাৰ হৈ যাব বা কামাণ্ড নিজৰ হাতত লৈ ল'ব সেইটো হয় এইটো টু টেক অভাৰ দ্য ৰেঞ্জ সেইটো তাৰপিছত টু বি ইন ৰেড মানে বুজায় আপোনাৰ এইটো টু বি ইন ডেপ্থ যেতিয়া মানুহ এজন ধাৰত থাকে সেইটোক মানে এইটো ফ্ৰেজ ইউজ কৰা হয় যে টু বি ইন ৰেড নেক্সট আছে কুৱেশ্যন নম্বৰ 33 টু চি ৰেড আৰু টু চি ৰেড মানে হৈছে এইটো এংৰি লাল যেতিয়া দেখা পায় মানুহে এইটো মানে ইংলিছত কয় ফ্ৰেজত যে এইটো এংৰি তেওঁ বহুত খঙাল বা দেখা পোৱা গৈছে একেবাৰে নেক্সট কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 34 আৰু সেইটো দিয়া আছে টু ড্ৰ দ্য লাইন আৰু টু ড্ৰ দ্য লাইন মানে হৈছে এনচাৰ হ'ব আমাৰ এইটো অপশ্যন এ টু ছেট এ লিমিট লাইন টানা মানে এইটো কি লিমিট আৰু আমাৰ নেক্সট কুৱেশ্যন হৈছে চুজ দ্য কাৰেক্ট চেণ্টেন্স কোনটো চেণ্টেন্স আমাৰ ইয়াত শুদ্ধ হৈ আছে আমি সেইটো চিলেক্ট কৰিব লাগে 35ত হৈছে I told that the sari is beautiful. I narrated that the sari is. I said that the sari is. I explained that the sari is beautiful. আৰু সেইটো হ'ব আপোনাৰ এইটো I said that the sari is beautiful. শুদ্ধ অপশ্যন হ'ব অপশ্যন বি নেক্সট আছে কুৱেশ্যন নম্বৰ 36 আৰু সেইটো আছে she has never gone to Australia. She has never been to Australia. She has never went to Australia. She has never go to Australia. So এইটো আপোনাৰ 36 টো এনচাৰ হ'ব আপোনাৰ বি অপশ্যন নম্বৰ বি she has never been to Australia. নেক্সট আছে আপোনাৰ 37 কুৱেশ্যন নম্বৰ আৰু সেইটো দিয়া হৈছে আমাৰ হোৱাট ইজ ইয়ৰ গুড নেম হোৱাটছ ইয়ৰ গুড নেম আৰু হোৱাট ইজ ইয়ৰ নেম আৰু এইটো এনচাৰ হ'ব 37ৰ বি
হোৱাট ইজ ইয়ৰ নেম, এইটো চিম্পল দিয়া হৈছিলে, এইটো আমি জেনেৰেলি ডে টু ডে লাইফত আমাৰ ইউজ কৰাই হয় যে হোৱাট ইজ ইয়ৰ নেম, তো এইটো ৰাইট এনচাৰ হ'ব বি। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 38, আৰু সেইটো দিয়া হৈছে আমাক আই হেভ চিন দ্য ফিল্ম 2 টাইমছ, আই হেভ চিন দ্য ফিল্ম টুৱাইছ, আই চ দ্য ফিল্ম 2 টাইমছ, আৰু নেক্সট দিয়া আছে বোথ বি এণ্ড চি, আৰু এইটোৰ শুদ্ধ এনচাৰ হ'ব এইটো বি, আই হেভ চিন দ্য ফিল্ম টুৱাইছ। নেক্সট কুৱেশ্যন আছে আপোনাৰ 39, হেভ ইউ চিন মাই স্পেকটেকল, যেনেকৈ এইটো এই ৱৰ্ডটো স্পেকটেকল ৱৰ্ডটোলৈ আগেও আমাৰ কুৱেশ্যন এটা পোৱা গৈছে, আৰু সেইটো আপুনি গম পাইছে স্পেকটেকল মানে আমাৰ কি চশমাও বুজায়, যিটো আমাৰ হেৰি চশমাও বুজায়, গতিকে হেভ ইউ চিন মাই স্পেকটেকল, আৰু চশমা আমি কেতিয়াও নকওঁ যে চশমাটো দেখা যায়, আমি কওঁ চশমা জোৰ, গতিকে সেইটো চশমা একচুৱেলি এটা প্লুৰেল ৱৰ্ড হয়, আৰু সেইটো সেইকাৰণে আমাৰ ইয়াতে এছ থাকিব লাগিব, মেইন কথা হ'লে আমাৰ সেইটো স্পেকটেকল আছে ইয়াতে নহ'ব, গতিকে চশমা বুজালে আমি চশমা জোৰা বুলি ক'ম, গতিকে ইয়াতো এছ লাগিব, গতিকে এতিয়া শুদ্ধ উত্তৰ হ'ব 39ৰ বি, যে হেভ ইউ চিন মাই স্পেকটেকলছ। নেক্সট আছে চুজ দ্য কাৰেক্ট এণ্টনিমছ, এণ্টনিমছ মানে হৈছে আপোনালোকে যেনেকৈ জানে অপজিট ৱৰ্ড, আৰু অপজিট ৱৰ্ড এতিয়া কুৱেশ্যন নম্বৰ 40 দিছে ডেন্স, এতিয়া ডেন্সৰ অপজিট ৱৰ্ড কোনটো হ'ব, ডেন্স মানে হৈছে মানে ঠেক টাইপৰ বা হেৰি বহুত কি কয় এইটো ডেন্স বুলি যিটো কয় এইটো ঠেক টাইপৰে বুজায় একচুৱেলি, তে সেইটোৰ অপজিট কি হ'ব, ঠেক বা ঠিক, এইটো ঠিকো বুজায়, মানে এইটো চিননিম হৈ যায়, গতিকে আমাক লাগে এণ্টনিমছ বা অপজিট, গতিকে কুৱেশ্যন নম্বৰ 40ৰ ৰাইট এনচাৰ হ'ব চি, স্পাৰ্ছ, স্পাৰ্ছ মানে অলপ পাতল বুজায়, আৰু ডেন্স মানে ঘন বুজায়, এইটো হ'ব আমাৰ এণ্টনিমছ, মানে অপজিট হ'ব স্পাৰ্ছ। নেক্সট আছে কিন, কিন মানে হৈছে জোঙা বা চাৰ্প, এইটো চাৰ্প দিয়া আছে, এইটো চিননিম যদি সুধিলে হয় তে কিনৰ মানে আৰু আন এটা শব্দ হয় চাৰ্প, কিন মানেও জোঙা বুজায়, চাৰ্প মানেও জোঙা বুজায়, কিন্তু আমাক ইয়াত সুধিছে এণ্টনিমছ, মানে আমাক বুজাইছে যে আমাক অপজিটটো লাগে, তে কিনৰ অপজিট হৈছে ডাল, মানে কি ডাল মানে যিটো আমাক ব্লাণ্ট বুলি কওঁ, বা ফঠৰা বুলি যিটো আমি কওঁ, আমি গাঁৱলীয়া মানে কথিত ভাষাত, সেইটো হয় ডাল। নেক্সট কুৱেশ্যন নম্বৰ আছে 42, আৰু সেইটো দিয়া হৈছে ফিকল, ফিকল মানে হৈছে আপোনাৰ মানে কি কয় এইটো মানে হেৰি ৰেষ্টলেছ, মানে এইটো দিয়া হৈছে ৰেষ্টলেছ টাইপ, মানে কোনো আনষ্টেবল টাইপ, কোনো মানে তাত ঠিক নাই, আৰু এইটো মানে আনষ্টেবলৰ মানে এইটো হেৰি হৈছে অপজিট ৱৰ্ড হ'ব কনষ্টেণ্ট, কনষ্টেণ্টটো এটা ষ্টেবল থাকে, আপুনি মানে কি এজিউম কৰিব পাৰে বা এইটো কনষ্টেণ্ট থাকে, গতিকে ফিকলৰ এণ্টনিমছ হ'ব কনষ্টেণ্ট। নেক্সট হ'ব 43 ফেইথফুল, এইটো আপোনালোকে চাগে জানে, এইটো হেৰি বহুত ইজি হয়, ফেইথফুল মানে আপোনাৰ জানে যে ভৰসাৰ যোগ্য, আৰু 43 গতিকে এণ্টনিমছ হ'ব, ফেইথফুলৰ এণ্টনিমছ হ'ব ট্ৰেচাৰাছ, এইটো মানে ভৰসাৰ যোগ্য নহয়, ওলোটাটো বুজায়। নেক্সট আছে বাৰু 44 হোপ, আৰু হোপ মানে আপুনি জানে আপোনালোকে যে হোপ মানে হ'ল আশা, এতিয়া আশাৰ ওলোটা কি বুজাব হ'ব নিৰাশা, আৰু সেইটো বুজাব আপোনাৰ এইটো ডেছপেয়াৰ শব্দৰে, হোপ মানে আশা, তাৰে ওলোটা হৈছে নিৰাশা, আৰু সেই নিৰাশা শব্দটো বুজাব আপোনাক ডেছপেয়াৰ, এইটো। এতিয়া আমাৰ নেক্সট কুৱেশ্যন আছে চুজ দ্য কাৰেক্ট চেণ্টেঞ্চেছ, চুজ দ্য কাৰেক্ট চেণ্টেঞ্চেছ আমি চাগে হয়তো আমি আগতে পালোঁ 35ৰ পৰা 39লৈ, আৰু এতিয়া এইটো আৰু ৰিপিট কৰিছে 45ৰ পৰা, আমি এইখিনি নেক্সট 45 কুৱেশ্যনটো দিয়া হৈছে দ্য অডিয়েঞ্চেছ অফ দ্য গেমছ, দ্য স্পেক্টেটৰ্ছ অফ দ্য গেমছ, আৰু যেনেকুৱা স্পেক্টেটৰ শব্দটো আমি আৰু এবাৰ দেখিবলৈ পালোঁ, আৰু যেনেকুৱা মই আগতেও কৈছিলোঁ যে স্পেক্টেটৰ্ছ মানে কি বোলে মানে যোনে মানে আমি দৰ্শক, যোনে উপভোগ কৰে তাক আমি স্পেক্টেটৰ্ছ বুজাওঁ, বা হেৰি যোন দৰ্শক যিটো তাক আমি এইটো স্পেক্টেটৰ্ছ বুজাওঁতে, অডিয়েঞ্চেছ নহয় একচুৱেলি, গেমৰ কি হয় স্পেক্টেটৰ্ছ থাকে, গতিকে আমাৰ 45ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 46, গুড নাইট ছাৰ, হেভ এ চিট, গুড ইভিনিং ছাৰ, হেভ এ চিট, তে এইটো মানে গমেই পায়, গুড নাইট আমি গুড নাইট বুলি কয় একচুৱেলি মানুহ এটাক আদৰণি নজনাওঁ, গুড নাইট আমি তেতিয়া কওঁ যেতিয়া মানে সেইটো এক প্ৰকাৰৰ আমি মানুহজনক মানে বাই বুলি ক'ব খোজোঁ, আমি গুড নাইট বুলি কৈতো ছাৰক বহিবলৈ নকওঁ, একচুৱেলি আমি গুড ইভিনিং বুলি কৈ ছাৰক বহিবলৈ কওঁ, সেই আমাৰ এইটোৱে চেঞ্চ বুজাইছে যে এইটো গুড নাইট এইটো নহ'ব, ৰং হয়, একচুৱেলি আমাৰ হয়তো গুড ইভিনিং ছাৰ, হেভ এ চিট, গুড নাইট আমি তেতিয়া ক'ম যেতিয়া মানুহজন ঘৰত যাবলৈ ওলাব, যে গুড নাইট ছাৰ, গতিকে এইটো হ'ব নোৱাৰে, অপশ্যন হ'ব অপশ্যন নম্বৰ বি। নেক্সট আছে কুৱেশ্যন নম্বৰ 47, আই টুক ইনচাল্ট এট হিজ ৱৰ্ডছ, আই টুক অফেন্স এট হিজ ৱৰ্ড,
I got insult at his words. আৰু 47 টো হ'ব আপোনাৰ এইটো একচুৱেলি এইটো আপোনাৰ none of the above হ'ব লাগে কাৰণ এটাও মই বস্তু মানে সঠিক পোৱা নাই I took insult, I got insult, I took insult at his words গতিকে এইটো মোৰ হিচাপত এইটো none of the above হ'ব next হৈছে আমাৰ question number 48 আৰু এইটো দি আছে put down your sign here, put down your signature here, put down your sign and signature here আৰু none of the above আৰু এইটোৰ হ'ব আপোনাৰ এইটো পুৰা কাৰেক্ট সেন্টেন্স হৈছে অপশন নম্বৰ বি put down your signature here 49 আছে many a little boys came, many a little boy came আৰু এইটো সি হৈছে both a and b d হৈছে neither a or b আৰু 49 ৰ আমাৰ অপশন হ'ব many a little boys আমাৰ হিন্ট হৈছে এইটোৱে many বুলি কৈছে আৰু এইটো মানে হেৰি ৰাখিলে নহব সিঙ্গুলাৰ ৰাখিলে নহব এইটো নামটো গতিকে এইটো প্লুৰেল হ'ব গতিকে এইটো ইয়াতে আছে সিঙ্গুলাৰ আৰু ইয়াতে এটোত আছে প্লুৰেল গতিকে আমি many a little boys came এইটো ৰাইট আনসাৰ হ'ব নেক্সট আছে 50 question number 50 yes I went to my house, I went to my home আৰু এইটো question number 50 ৰ ৰাইট আনসাৰ মোৰ হিচাপতো b2 হ'ব my house বুলি ক'লে এইটো অলপ অকৱাৰ্ড বুজায় my home এইটো ৰাইট হয় একচুৱেলি যে মানে জেনেৰেল সেন্সত বা বেছিভাগত এইটো my home বুলিয়ে কোৱা হয় হাউস বুলি কোৱা নহয় নিজৰ যেতিয়া হয় সেইটো হোম বুলি কোৱা হোমটো বেছি প্ৰনাউন্স কৰা হয় গতিকে মই ইয়াতে হিন্ট লৈছো যে এইটো ৰাইট হ'ব লাগে I went to my home জেনেৰেল নলেজ নেক্সট আমাৰ সেগমেন্ট হৈছে জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ হক আমি নেক্সট সেগমেন্টটো আৰম্ভ কৰো আৰু নেক্সট সেগমেন্টটো আৰম্ভ হৈছে কোৱেশ্চন নম্বৰ 51 এৰে আৰু 51 টো হৈছে which one of the following is the second largest rail cum road bridge in Asia আৰু এইটো আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে সেকেন্ড যিখন লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ এছিয়া হেতু এখন আমাৰ হৈছে অসমতে আছে হেতু আৰু এখন হৈছে বগীবিল ব্ৰিজ এটা সেকেন্ড হৈছে আমাৰ অসমৰ আৰু এছিয়াৰ যিখন ফাৰ্স্ট হৈছে সেইখন হল এইটো ডানিয়াং কুনচাং গ্ৰেন্ড ব্ৰিজ এইখন চাইনাৰ হয় চাইনাত আছে এইখন আৰু এইখন মানে কি হয় এছিয়াৰ ৰেল কাম ৰোড ব্ৰিজ মানে সবতকৈ লংগেষ্ট হয় এইখন ফাৰ্স্ট প্লেসত আছে কিন্তু এটা সেকেন্ড দিছে আৰু হেতু হয় আপোনাৰ আমাৰ বগীবিল ব্ৰিজ নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 52 who is the present governor of Reserve Bank of India আৰু হেতুৰ এনসাৰ হ'ব আপোনালোকৰ এইটো অপশন নম্বৰ ডি মিস্টাৰ শক্তিকান্ত দাস Kamakya temple is situated on Nilachal Pahar, but where is the Umananda temple situated? Kamakya temple যিখন পাহাৰত আছে সেইখন পাহাৰক আমি নীলাচল পাহাৰ বুলি জানো কিন্তু এই উমানন্দ টেম্পলটো যিখন পাহাৰত আছে হেতুক আমি কি পাহাৰ বুলি জানো আমাক হেতু কোৱেশ্চন দিছে আৰু 53 ৰাইট আনসাৰ হ'ব আপোনাৰ পশ্চিমাঞ্চল পাহাৰ ৰাইট আনসাৰ হ'ব অপশন নম্বৰ বি এটা নেক্সট আছে who sowed the seeds of Sufism in India in Assam আসামত সুফিজমৰ মানে sowed the seeds মানে আছে সুফিজমৰ স্টাৰ্ট কোনে কৰিছিল আৰু হেতু হ'ব আপোনাৰ অপশন নম্বৰ বি হযরত নৱাজউদ্দিন বা আজান ফকিৰ next আছে question number 55 in banking transaction what does NEFT mean আপোনালোকে চাগে এইটো দেখি থাকে NEFT আজিকালি অনলাইন ট্ৰানজেকশন বোৰত আৰু NEFT মানে কি হয় একচুয়ালি মানে আমাক NEFTৰ মানে কি ফুল ফৰ্মটো দিছে আৰু NEFTৰ ফুল ফৰ্ম হৈছে আপোনাৰ এইটো নেশনাল ইলেক্ট্ৰনিক ফান্ড ট্ৰান্সফাৰ নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 56 আৰু এইটো বেংকিং ট্ৰানজেকশনৰ পৰাই দিয়া হৈছে ইন বেংকিং ট্ৰানজেকশন হোৱাট ডাজ RTGS মিন RTGS মানে যেটো শৰ্ট ফৰ্ম আছে হেতু আমাক মানে কি স্ট্যান্ড কৰে হেতু আৰু হেতু হৈছে আপোনাৰ এইটো ৰিয়েল টাইম গ্ৰোছ সেটেলমেন্ট
অপশ্যন নম্বৰ এ। নেক্সট আছে আমাৰ 57, হু ইজ দ্য প্ৰেজেণ্ট ল মিনিষ্টাৰ অফ ইণ্ডিয়া, আৰু ল মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰেজেণ্ট হৈছে আমাৰ 57। এইটো চাগে 2019ৰ পেপাৰ হয়। তেতিয়া চাগে মই যিমানখিনি জানিবলৈ পাইছোঁ 2019ত চাগে মিনিষ্টাৰ বেলেগ আছিলে, কিন্তু এতিয়া মই আমাৰ 2021ৰ হিচাপত কৈ আছোঁ যে হু ইজ প্ৰেজেণ্ট ল মিনিষ্টাৰ অফ ইণ্ডিয়া, আৰু সেইটোৰ এনচাৰ হ'ব আপোনাৰ এইটো মিষ্টাৰ ৰবি শংকৰ প্ৰসাদ। নেক্সট কুৱেশ্যন আছে আমাৰ 58, আৰু 58লৈ যোৱাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু মোৰ চেনেলটো নতুন, গতিকে যদি ভিডিঅ'ৰ পৰা আপুনি ৰাইট ইনফৰমেশ্যন পাইছে বা ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে যাতে লাইক কৰে। গতিকে নেক্সট কুৱেশ্যন আছে আমাৰ 58, হোৱাট ইজ ৰিগাৰ্ডেড এজ এ ইউনিভাৰ্চেল চলভেণ্ট। যেতিয়া ইউনিভাৰ্চেল শব্দবোৰ আহে তেতিয়া আমি মানে যিবিলাক ইউনিভাৰ্চেল বস্তু হয় আমি সেইবোৰৰ মানে সেইবোৰৰ ফালে বেছি মানে যোৱাটোৱে ভাল। গতিকে এইটোৰ এনচাৰ হ'ব আপোনাৰ দিছে ইয়াত অপশ্যনকেইটা চাই গম পাইছে যে ৱাটাৰ, হাইড্ৰক্লৰিক এচিড, এচিটিক এচিড আৰু এলকহল, আৰু সেইটো হ'ব এনচাৰ ৱাটাৰ। ইউনিভাৰ্চেল চলভেণ্ট সদায় ৱাটাৰ বুজা হয়। এইটো চাগে আমি ক্লাছ 5-6তে পোৱা যায়, যে ইউনিভাৰ্চেল চায়েন্সত পোৱা যায় এইটো কুৱেশ্যন। ইউনিভাৰ্চেল চলভেণ্ট হয় ৱাটাৰ। হুইচ অফ দ্য ফলোয়িং ডাজ নট স্পইল, ৱাটাৰ, এলকহল, হানি, নান অফ দিছ। এতিয়া চোৱা, মানে আমাক এইটো সুধিছে যে তলৰ বস্তু কোনকেইটা মানে বেয়া নহয়, সুধিছে বেয়া নহয়, আৰু সেইটো এলকহল মানে এলকহলৰ এটা টাইম থাকে সিহঁতৰ, সেইটোৰ পাছত মানে এলকহল বেয়া হোৱাৰ চান্স থাকে, গতিকে বিটো অপশ্যন নহ'ব। আৰু ৱাটাৰ যেতিয়া ফ্ল'য়িং ষ্টেটত থাকে তেতিয়া সি বেয়া নহয় একচুৱেলি, কিন্তু ৱাটাৰ যেতিয়া আপুনি ৰাখি থৈ দিব তেতিয়া সি অলপ টাইমৰ পিছত মানে ৱাটাৰ বেয়া হয়, মানে যেতিয়া ৰৈ যাব পানীটো তেতিয়া মানে অলপ বেয়া হৈ যায়। গতিকে এইটো ৰাইট এনচাৰ হ'ব হানি। হানি কেতিয়াও বেয়া নহয়। ই মানে লিকুইড ফৰ্মত আপুনি থ'ব, এটা সময়ৰ পিছত বা এটা ষ্টেজৰ পিছত ই চলিড হৈ যাব, কিন্তু আপুনি তাক মানে হানি আৰু যদি গৰম কৰি দিয়ে সেইখিনি হানিয়ে সি আৰু লিকুইড ফৰ্মতে আহি যাব, কিন্তু এইটো বেয়া নহয়। গতিকে হুইচ অফ দ্য ফলোয়িং ডাজ নট স্পইল, এইটো হ'ব এনচাৰ হানি। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাষ্টেষ্ট মেমেল অন লেণ্ড, আৰু ফাষ্টেষ্ট বুলি কোৱাৰ লগতে আমি গম পাম যে এইটো চিতাহে হয়। হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ ইন হিউমেন বডি, এইটো আমাৰ ডে টু ডে লাইফৰ লগত জড়িত, আপোনালোকে চাগে জানিবই যে কুৱেশ্যন 61ৰ এনচাৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ বি 120/80। নেক্সট আছে আপোনাৰ কুৱেশ্যন নম্বৰ 62, হোৱাট ইজ লিউকেমিয়া। Leukemia, a disease relating to blood, commonly known as bone cancer, lack of adequate cholesterol in blood, none of the above. Actually, leukemia to related disease হয়, গতিকে এইটো bone cancer এইবোৰ নহয় একচুৱেলি, এইটো ব্লাড দিছে কিন্তু এডিকুৱেট কলেষ্ট্ৰল এইটো নহয়। লিউকেমিয়া একচুৱেলি তেতিয়া হয় যেতিয়া আমাৰ যিবিলাক মানে ব্লাড চেল থাকে, ৰেড ব্লাড চেল আৰু হোৱাইট ব্লাড চেল, সেইটোৰ যেতিয়া মানে আমাৰ মানে সঠিক মাত্ৰাত যেতিয়া আমাৰ সেইটো ফৰ্ম নহয়, তেতিয়া মানে সেইটো ডিজিজক আমি লিউকেমিয়া বুলি কোৱা হয়। গতিকে আৰু কিছুমান ক্ষেত্ৰতো সেইটো ইনিচিয়েল ষ্টেজ থাকে ব্লাড কেঞ্চাৰৰ। গতিকে লিউকেমিয়া এইটো 62 কুৱেশ্যন অপশ্যন নম্বৰ ৰাইট অপশ্যন হ'ব এ ডিজিজ ৰিলেটিং টু ব্লাড। হু এমং দ্য ফলোয়িং ইজ এ উইনাৰ অফ অৰ্জুনা এৱাৰ্ড ইন 2018, আৰু এইটো আপোনালোকে জানিবলৈ সুখী হ'ব যে সেইটো আমাৰ হ'ল আমাৰ অসমৰে সন্তান হিমা দাস। আমি যাক স্বৰ্ণকন্যা বুলিও জানো, সেইটোৱে আৰু 2018ত তাই অৰ্জুনা এৱাৰ্ড পায়, আৰু সেইটো হৈছে হিমা দাস। কালাৰিপায়াট্টু ইজ এ ট্ৰেডিশ্যনেল মাৰ্চিয়েল আৰ্টছ অফ হুইচ ষ্টেট অফ ইণ্ডিয়া। 64 কুৱেশ্যন নম্বৰ 64ৰ ৰাইট এনচাৰ হ'ব কালাৰিপায়াট্টু। এইটো চাগে মই এখন ফিল্মত শুনা পাইছিলোঁ প্ৰথম, মানে যদি মই মানে ইফ মেমৰি চাৰ্ভছ মি ৱেল, বাঘী চাগে আছিলে সেইখন ফিল্মত কোৱা হয়, যেতিয়া এইটো মানে দেখাইছিলে ফিল্মখনত যে কালাৰিপায়াট্টু, আৰু এইটো কেৰেলাত হয় একচুৱেলি। মই যেনেকৈ আগেও কৈছোঁ যে আমি ৰিয়েল লাইফৰ লগত কিছুমান বস্তু ৰিলেট কৰিলে আমাৰ কাৰণে ইজি হৈ পৰে। আৰু হুৱেৰ দ্য ফেমাছ ষ্টেডিয়াম ইডেন গাৰ্ডেন ইজ লোকেটেড, আৰু ইডেন গাৰ্ডেন হয় কলকাতাত। এখন ইণ্ডিয়াত বহুত ফেমাছ ক্ৰিকেট ষ্টেডিয়াম হয়, এইটো কলকাতাত অনুষ্ঠিত, আৰু যাক আমি ইডেন গাৰ্ডেন বুলি জানো। নেক্সট আছে কুৱেশ্যন নম্বৰ 66, আৰ্চাৰী ইজ ইণ্ডিজেনিয়াছ স্পৰ্ট অফ। একচুৱেলি এইটো মোক অলপ ডাউট আছে,
আৰ্চাৰী ইণ্ডিজিনিয়াছ স্পৰ্ট একচুৱেলি মই জানিছিলোঁ এইটো ছিকিম হ'ব লাগিছিলে, আৰু ছিকিম ইয়াতে উত্তৰত মই দেখা নাই। গতিকে মোৰ হিচাপত বা মোৰ আগত যদি এইটো কুৱেশ্যন আহি পৰে, মই তেতিয়া নান অফ দিছ টিক কৰিম। আমাৰ অপশ্যনবোৰ দিছে উৰিষ্যা, মেঘালয়া আৰু মণিপুৰ, কিন্তু মোৰ হিচাপত এইটো ছিকিম হ'ব লাগিছিলে। গতিকে এইটো মই নান অফ দিছ চিলেক্ট কৰিম। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 67, হু এমং দ্য ফলোয়িং ইজ এ টাইটেল হোল্ডাৰ অফ ইণ্টাৰনেশ্যনেল গ্ৰেণ্ড মাষ্টাৰ। আৰু আপোনালোকে অপশ্যন দিয়া আছে তানিয়া সচদেৱ, বি আছে মিথালী ৰাজ, চি আছে হৰমনপ্ৰীত কৌৰ, ডি আছে নান অফ দ্য এবভ। আৰু আপোনালোকে যদি ক্ৰিকেট চাই তেতিয়াহ'লে গম পাব যে মিথালী ৰাজ আৰু হৰমনপ্ৰীত কৌৰ ইহঁত দুজনী মহিলা ক্ৰিকেটাৰ হয়, আৰু ইণ্টাৰনেশ্যনেল গ্ৰেণ্ড মাষ্টাৰৰ কিতাপটো গতিকে তানিয়া সচদেৱক দিয়া হৈছে। টাইটেল হোল্ডাৰ হয় তানিয়া সচদেৱ। Who among the following players was recently arrested for illegal poaching? 68 right answer হ'ব অপশ্যন নম্বৰ এ, জ্যোতি ৰন্ধাৱা। ইলিগেল পচিঙৰ কাৰণে মানে যিটো কয়, তেওঁ চাগে মই যিমানখিনি মই জানিছোঁ, তেওঁৰ গাড়ীত পাইছিলে চাগে, মানে তাইক গাড়ীত পাইছিলে যে তেতিয়া মানে চেক কৰিছিলে গাড়ীত, তেতিয়া মানে কোনো কিবা জানুৱাৰৰ চাগে ছাল নে কিবা এনেকুৱা পাইছিলে, মাংস পাইছিলে। গতিকে এইটো ইলিগেল পচিঙৰ কাৰণে এৰেষ্ট কৰা হৈছিলে জ্যোতি ৰন্ধাৱা। নেক্সট কুৱেশ্যন আছে 69, হু এমং দ্য ফলোয়িং দাদা চাহেব ফাল্কে এৱাৰ্ড উইনাৰ ফিল্ম মেকাৰ ডাইড ৰিচেণ্টলি। এতিয়া চাওক, আপোনালোকে চাগে কিছুমান এনেকুৱা কুৱেশ্যন আহি যাব পাৰে যিটো আপোনালোকৰ কোনো আইডিয়া নাথাকে, কিন্তু তাৰ পৰা আপুনি কিন্তু তেতিয়াতে আমি কি কৰিব লাগে, হয়তো আমি কেঞ্চেলেশ্যন মেথড ইউজ কৰিব লাগে, আৰু নহয়তো আমি কিছুমান হিণ্ট চাব লাগে। এতিয়া চাওক, দাদা চাহেব ফাল্কে এৱাৰ্ড, এইটো এইটো যেতিয়া মোক সুধিব, তেতিয়া এইটো চাগে মই যেতিয়া প্ৰথম চাইছিলোঁ মই এইটো জানা নাছিলোঁ, কিন্তু এইটোত মই ৰাইট এনচাৰ ওলাই দিব পাৰিম। কেনেকৈ চাওক, দাদা চাহেব ফাল্কে এৱাৰ্ড উইনাৰ ফৰ ফিল্ম মেকাৰ্ছ আছে, ফিল্ম মেকাৰ্ছ। আৰু আপোনালোকে তলৰ যেতিয়া অপশ্যন চাব, জাগজিৎ সিং আছে, আৰু এওঁ ফিল্ম মেকাৰ নহয়, এওঁ এজন হ'ল গায়ক। নেক্সট বি আছে কেদাৰ খান, তেওঁ ফিল্ম মেকাৰ নহয়, তেওঁ এজন হৈছে মানে ৰাইটাৰ হয়, আৰু একচুৱেলি তেওঁ এজন এক্টৰ হয়, কমেডিয়ান হয়, আমি চবেই জানো কেদাৰ খান। অপশ্যন বাছি ইয়াতে মৃণাল সেন, চ' ৰাইট এনচাৰ হ'ব লাগে মৃণাল সেন। আপোনালোকে এনেকৈ এলিমিনেশ্যন মেথড বা কিছুমান ৰিয়েল লাইফৰ লগত বা কিছুমান আপোনালোকে বেছিক যিটো প্ৰেজেঞ্চ অফ মাইণ্ড আছে সেইটো লগাই আপোনালোকে এনেকৈ বহুত কিছুমান কুৱেশ্যন কৰিব পাৰে। গতিকে 69ৰ ৰাইট এনচাৰ হ'ব আপোনাৰ চি, মৃণাল সেন। নেক্সট কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 70, আৰু এইটো দিয়া আছে ভিলেজ ৰকষ্টাৰ মানে বহুত এখন ফেমাছ চিনেমা হয় একচুৱেলি। গতিকে হ'ব ৰাইট এনচাৰ হ'ব SMS মুভি, মানে অপশ্যন নম্বৰ বি, ভিলেজ ৰকষ্টাৰ্ছ। নেক্সট দিয়া আছে 71, এ নেটৱৰ্ক অফ কম্পিউটাৰ এণ্ড আদাৰ ডিভাইচ ডেট ইজ কনফাইন টু এ ৰিলেটিভলি স্মল স্পেচ ইজ কল্ড। ৰিলেটিভলি স্মল স্পেচ মানে সৰু এৰিয়াত যেতিয়া আপোনাৰ নেটৱৰ্ক থাকিব, তেতিয়া আপোনালোকে চাগে গম পাইছে, এইটো দিছে ৱাইড এৰিয়া, এইটো দিছে গ্ল'বেল নেটৱৰ্ক, এইটো দিছে পিয়াৰ টু পিয়াৰ নেটৱৰ্ক। যেতিয়া স্মল স্পেচ আছে, এইটো আপুনি কমন চেঞ্চ লগাই ক'ব পাৰিব, এইটো একচুৱেলি লোকেল এৰিয়া নেটৱৰ্ক হয়। যিটো আমাৰ মানে স্মল এৰিয়াত মানে এটা নেটৱৰ্ক প্ৰভাইড কৰা হয়, সেইটো একচুৱেলি লেন বুলি যিটো কয় স্মল ফৰ্মত, LAN, সেইটো হয় একচুৱেলি লোকেল এৰিয়া নেটৱৰ্কত পৰে। গতিকে 71ৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, লোকেল এৰিয়া নেটৱৰ্ক। নেক্সট কুৱেশ্যন আছে আমাৰ 72, আৰু 72 আছে এভৰি কম্পিউটাৰ কানেক্টেড টু দ্য ইণ্টাৰনেট ইজ আইডেণ্টিফাইড বাই ইউনিক 4-part ষ্ট্ৰিং ন'ন এজ। যেতিয়া কম্পিউটাৰ এটা ইণ্টাৰনেটত কানেক্ট কৰা হয়, তাতে এটা এড্ৰেছ জেনেৰেট হয় একচুৱেলি, যে সেই ইউজাৰজন মানে একচুৱেলি পঢ়াই ইউজাৰজনৰ কথা মানে আমাক ইণ্টাৰনেটত বুজায়, মানে এইটো হেৰি ৰাখে, আমাক এটা এড্ৰেছ দিয়ে, আৰু সেইটো একচুৱেলি এইটো গম পাইছে ইউনিক 4-part ষ্ট্ৰিং হয়। ইউনিক মানে হৈছে যে প্ৰত্যেকজন ইউজাৰৰে বেলেগ বেলেগ থাকিব, এইটো যিটো মানে আমাক ষ্ট্ৰিংটো দিয়া হয় বেলেগ বেলেগ, আৰু সেইটো আইডেণ্টিফাই কৰিব পাৰি যে কোন ইউজাৰ হয়, আৰু সেইটো আমাৰ জনা যায় IP এড্ৰেছ। মানে কিছুমান থাকে যে ইণ্টাৰনেট ইউজ কৰি কিছুমান বেয়া কামত জড়িত হয়, বা কিছুমান বেয়া কাম কৰি থাকে,
মানে সেইটো যেতিয়া মানে কেতিয়া মানে পুলিচে হওক বা এনেকুৱা টাইপৰ সংগঠনবোৰে হওক যেতিয়া মানে ধৰা পেলাবলৈ লাগে তেতিয়া সিহঁতে IP এড্ৰেছটোৰ সহায় লয় সেইটো একচুৱেলি হৈ ক'ৰ পৰা আছে ইণ্টাৰনেটৰ যিটো মানে ইউজাৰ আছে সি একচুৱেলি অপাৰেট ক'ৰ পৰা কৰি আছে সেইটোৰ কাৰণে IP এড্ৰেছটো লগা হয় Next আছে আমাৰ question number 73 USB is a device used to store data and it stands for USB মানে জানে আমি যেটো মানে ডাটা ট্ৰান্সফাৰ কৰো পেন ড্ৰাইভ যেনেকুৱা এটো USB তে বুজায় আৰু 73 গতিকে ৰাইট এনসাৰ হ'ব আপোনাৰ এটো C USB Universal Serial Bus Next is our option number 74 open source software is software whose source code is available for modification or enchanted by anyone which of the following is an example of open source software open source software ইয়াৰ তলৰ মাজত কোনটো হয় আৰু হেইটো আমি গম পাওঁ যে LibreOffice এইটো এটা open source software হয় Next question is number 75 a URL is a formatted text string used by web browser email clients and other software to identify a network resource to the internet it stands for URL মানে URL full form to actually আমাক খুদা আছে আৰু এইটো 75 ৰ ৰাইট আনসাৰ হ'ব আপোনাৰ এইটো ইউনিফৰ্ম ৰিসোর্স লোকেটৰ Next HTTP stands for HTTP এইটো মানে কাৰ ফুল ফর্ম হয় আৰু সেইটো হৈছে আপোনাৰ অপচন নম্বৰ A Hypertext Transfer Protocol 77 question number D আছে আমাক zip file মানে যেটো বুজায় যেটো zip file থাকে actually আমি হেইটো ইউজ কৰিব নোৱাৰো তাৰ পৰা আমি এক্সট্ৰাক্ট কৰিব লাগে আৰু হেইটো actually কি ফাইলছ হয় হেইটো কম্প্ৰেস ফাইল হয় zip file টো actually কম্প্ৰেস কৰা হয় zip file are actually compressed files in Windows operating systems when you delete a file or folder it does not actually get deleted right away it goes to the মানে আমি যেটো উইন্ডোজত আমি যেতিয়া অপারেটিং সিস্টেমত আমি যি কোনো বস্তু এটা যদি আমি ইনস্ট্যান্টলি ডিলিট কৰি দিও হেতু ডাইরেক্ট ডিলিট হৈ না যায় হেতু एक्चुअली এটা প্লেস ৰিট যায় যেটো আমাৰ ডাস্টবিনৰ এটা আইকন থাকে আৰু হেতু আমি কি বুলি কয় ৰিসাইকেল বিন Question number 79 is how can you tell which printer are installed on a computer? আপোনাৰ কম্পিউটাৰত প্ৰিন্টাৰ এটা যে ইনষ্টল হৈ আছে হেতু আপুনি মানে কোৰ পৰা গম পায় বা আপুনি কোড চাব পাৰিব আৰু যেতিয়াই এনেকুৱা বেলেগ ডিভাইস কানেকচনৰ কথা আহে কম্পিউটাৰত বা পিসিত তেতিয়া হলে আপোনালোকে এটা ঠাইত যাবই লাগিব আৰু হেতু হৈছে কন্ট্ৰোল প্যানেল ইয়াত বেলেগ কন্ট্ৰোল প্যানেল কোনোটো অপচনতে নাই অকল এইটোত আছে গতিকে ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি Next question is question number 80 which can be used for quick access to commonly used commands and tools আমি commands আৰু tools ৰ কাৰণে quick access বা কোড আমি instantly click কৰিলে আমি commands আৰু tools বস্তুটো ইউজ কৰিবলৈ পাৰিম আৰু হেইটো হৈছে টুলবাৰ আৰু ইয়াৰে পিছত আমাৰ নেক্সট সেগমেন্ট যেটো আছে হেইটো আছে জেনাৰেল এপ্টিটিউড গতিকে চাও কি দিয়া আছে The question number 81 hobo what is the missing letter in this series to jeto missing letter etu ekhini actually ki letter hobo lage te B apnaloke mon koribo B C aru D nai E dia ase F G nai H dia ase gotike duta letter missing ase aru tare next letter to mane ki dia ase series to gotike B C D E F G H I J K L M N OP ইয়াতে হ'ব লাগে Q গতে Q আছে অপচনত অপচন A এইটো next question is our question number 82 if you unscramble the letter YKANE you will get the name of মানে আমি যেটো আমাক লেটাৰ দিয়া আছে এইটো জাস্ট মানে কি পাঁচটা লেটাৰ দিয়া আছে আৰু এই লেটাৰ কেটা ইউজ কৰি আমি কি নাম পাম एक्चुअली আমি এটা মাউন্টেন পাছৰ নাম পাম বা মাউন্টেনৰ মাজত যেটো ৰাস্তা থাকে সেই ৰাস্তাৰ নাম পাম এটা ওয়াৰিয়াৰৰ নাম পাম এটা ফ্লাৱাৰৰ নাম পাম না এখন কান্ট্ৰি বা এখন দেশৰ নাম পাম एक्चुअली এই লেটাৰ কেটা ইউজ আপুনি ভালকৈ চাই এই লেটাৰ কেটা ইউজ কৰি আমি এখন কান্ট্ৰিৰ নাম উলাব পাৰো আৰু সেইখন কান্ট্ৰিৰ নাম হৈছে কেনিয়া গতিকে এইটো হৈছে
country. Next is question number 83. If Mr. Borua's job is to recruit, develop and manage staff in her organization, which among the following is his designation? আচ্ছা মানে মিষ্টাৰ বৰুৱাৰ যদি কাম এইটো যে তেওঁ ৰেক্ৰুট কৰে, ডেভেলপ কৰে আৰু মেনেজ কৰে ষ্টাফবোৰ বা কৰ্মচাৰীবোৰ, তেতিয়াহ'লে তেওঁৰ এই অফিচটোৰ ডেজিগনেশ্যন কি? আৰু সেইটোৰ কাৰণে আৰু সেইটো হ'ব আপোনাৰ অপশ্যন নম্বৰ চি, পাৰ্চনেল মেনেজাৰ। অপশ্যন নম্বৰ চি, পাৰ্চনেল মেনেজাৰ। আৰু আপোনালোকক জনাই দিওঁ যে এই যিটো পাৰ্চনেল একচুৱেলি কোম্পানী কিছুমানত পোষ্ট থাকে হিউমেন ৰিচোৰ্চ বুলি, HR, এই পোষ্টটো একচুৱেলি এই পাৰ্চনেল মেনেজাৰ একচুৱেলি HR আণ্ডাৰতে আহে। গতিকে এইটো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পাৰ্চনেল মেনেজাৰ। নেক্সট আছে কুৱেশ্যন নম্বৰ 84, আৰু 84টো মিষ্টাৰ ৰাজেশ কলিতা ইনভেষ্টেড ৰুপিজ 120,000 for buying 1000 BNB shares which were sold at a premium of 20%, which is the face value of the share. এই কুৱেশ্যনটোত একচুৱেলি মোৰ অলপ কনফিউজন আছে, গতিকে মই এইটো আপোনালোকক মানে সলভ কৰি দিবলৈ বৰ্তমান নোৱাৰিম, গতিকে এইটো মই স্কিপ কৰিব বিচাৰিম বৰ্তমান। গতিকে আমি নেক্সট কুৱেশ্যনলৈ যাম। Next question is our question number 85. When a dice is rolled, the probability of landing with 2 is. আমি যেতিয়া মানে এটা ডাইচ মানে হেতু কয় কি অসমত কি বুলি কয় হেতু বৰ্তমান আহা নাই মোৰ মুখত, কিন্তু ডাইচ আমি এটা যেটো আমি রোল কৰো বা ডাইচ এটা যেটা আমি পেলাও তেতিয়ালে probability of landing with 2, ডাইচ এখনৰ ফেস থাকে সদায় 6 থাকে, আৰু 6খন ফেসৰ আপুনি যেটা এবাৰে পেলুৱাব তে প্ৰত্যেকটা নাম্বাৰ আহাৰ probability actually 1 এ থাকে। গতিকে যেটো 2 এটাই নাম্বাৰ, 6খন ফেস থাকে 1 2 3 4 5 6, তে 2 এটাই নাম্বাৰ, তে এবাৰতে এই 2 আহাৰ চান্স কিমান আছে? এবাৰে আছে। তো এইটো হ'ব এনসাৰ 1/6। যেতে যদি 3 থাকিল হয় হেইটোৰ চান্স এবাৰে হল হয়, কাৰণ আপুনি ডাইসটো পেলাইছে এবাৰ, তে 3 আহাৰ চান্স কিবাৰ আছে? অবিয়াসলি এবাৰে হ'ব। 6 আহাৰ চান্স এবাৰে হ'ব, 1 আহাৰ চান্স এবাৰে হ'ব, তেনেকৈ 2 আহাৰ চান্স এবাৰে হ'ব। গতিকে 1/6। Next dia আছে 86. 6 times a number reduced by 10 equals 50. What is the number? আমি যদি এটা নাম্বারক 6 times মানে 6 times মানে হল মাল্টিপ্লিকেশন, আমি যদি এটা নাম্বারক 6 এৰে মাল্টিপ্লাই কৰো আৰু 10 মাইনাস কৰি দিও তেতিয়া হলে কিমান আহিব? আৰু এইটো আপোনালোকে 6 times মানে 6 times মানে মাল্টিপ্লিকেশন। এ নাম্বাৰ যদি আপুনি x বুলিও ধৰে, এইটো আমি কৰিলো, আৰু এতিয়া হ'ব ৰিডিউস বাই 10 মানে ইহতক আৰু যিমান আউটকাম লা হেতু আমি 10 মাইনাস কৰি দিম, তে হেইটো ওলাব আপোনাৰ 50। তে আমাক খুদি যে এই x টো কি হয় একচুয়ালি, x টো কি হয়? আৰু আপোনালোকে অলপো যদি মন দিছে একচুয়ালি এনেকুৱা টাইপৰ অংকত বেছি আমি ডেপথত নাযায়, আমি যদি এটা কাম কৰিব পাৰো আমি অপচন কেটা ইয়াত পুট কৰি চাব পাৰো। চাওক এইটো বহক, এইটো আপোনালোকে চাই গম পাব যে ইয়াতে যদি আমি 10 দিও তেতিয়ালে কি হয়? x ৰ জায়গাত যদি 10 প্লেস কৰো তেতিয়ালে 6 10 যা 60 আৰু 60 minus 10 50, তে এইটো রাইট आंसर হয় 10। রাইট आंसर হৈছে ইয়াত 10। কিন্তু কেতিয়াবা মানে হেৰিটো ইকুৱেশনটো অলপ টাফ দিয়া থাকে, তেতিয়া হলে আমি মানে সিম্পলিফাই কৰিব লগা হয়, তেতিয়া হলে বেলেগ কথা। কিন্তু এইটো আমি সিম্পল দিছে, গতিকে আমি চাই ক'ব পাৰো, অপচন কেটাৰ মাজত পুট কৰি আপুনি চাই ক'ব পাৰে। 8 পুট কৰিলে আপুনি 50 নাপাব, 9 পুট কৰিলে x ৰ ঠাইত আপুনি 50 নাপাব, 10 যদি ইয়াতে x ৰ ঠাইত পুট কৰি দিয়ে তেতিয়া হলে আপুনি 6 * 10 60, 60 - 10 = 50 আহে। গতিকে রাইট आंसर হ'ব 10। এটা 87 দিছে, ইন এ স্কুল the first period starts at 9 AM and the school ends at 4 PM, which includes 10-minute class cleaning time. There is a morning and evening break for 10 minutes each and a 40-minute lunch break. How long will each period be if you have to plan for 7 periods a day? ঠিক আছে, এইটো মানে এটা জেনাৰেল ইন্টেলিজেন্স বুলি কম মই কোৱেশ্চনটো, যে আপোনাৰ স্কুল আৰম্ভ হয় 9টা বজাত আৰু স্কুল মানে স্কুল ছুটি হয় আপোনাৰ 4টা বজাত। এতিয়া আপুনি প্ৰথম কথা আপুনি গণি ল'ব যে 9টাৰ পৰা 4টা লৈ কিমান টাইম থাকে? 9 10 4 আৰু এইটো হয় আপোনাৰ 7 ঘন্টা। টোটাল স্কুল হয় আপোনাৰ
7 hours টোটেল স্কুল টাইমিং খোলাৰ পৰা বন্ধলৈ আৰু 7 hours যদি আপুনি মিনিটলৈ কনভাৰ্ট কৰে তেতিয়াহ'লে এইটো ইনটু 60 কৰিব লাগিব আৰু ইনটু 60 কৰিলে আহি যাব আপোনাৰ কিমান হ'ব মিনিটছ কিমান হ'ব আপোনাৰ 6 7 42 420 মিনিটছ 420 মিনিট এতিয়া আমাক কৈছে যে টোটেল মানে স্কুল এখন খোলাৰ পৰা বন্ধলৈ একচুৱেলি ইমান টাইম লাগে যে মানে টোটেল ডিউৰেশ্যন হ'ল ইমান টাইম এতিয়া আমাক কৈছে যে 10 মিনিটছ ক্লিনিং টাইম থাকে আৰু মৰ্নিং আৰু ইভিনিঙৰ কাৰণে 10 মিনিটছ কৈ ব্ৰেক থাকে তে মৰ্নিঙত 10 মিনিটছ ইভিনিঙত 10 মিনিটছ কিমান হ'ল 20 মিনিটছ আৰু ক্লিনিং টাইপ 10 মিনিটছ থাকে গতিকে টোটেল কিমান হ'ল 30 মিনিটছ আৰু এটা 40 মিনিটৰ লাঞ্চ ব্ৰেকো থাকে তে 30 আৰু 40 মিনিটছ মিলি কিমান হ'ব আপোনাৰ 70 মিনিটছ মানে একচুৱেলি গোটেইখিনি প্লাছ কৰি ল'ব 10 মিনিটছ থাকে ক্লিনিং টাইম আৰু মৰ্নিং ইভিনিং ব্ৰেক 10 মিনিট ইচ গতিকে কিমান হ'ব 20 মিনিটছ থাকে দুটাৰ কাৰণে মৰ্নিং আৰু ইভিনিং ব্ৰেক আৰু এটা 40 মিনিট তাৰ 40 মিনিটছৰ এটা থাকে লাঞ্চ ব্ৰেক 40 তে ইহঁতক ইকুৱেল কৰিলে আপুনি কিমান পাব এইটো 40 20 60 70 টোটেল মানে 70 মিনিটছ এই ক্লিনিং বা ব্ৰেকতে গুচি যায় তে যেটো 420 মিনিটছৰ আপোনাৰ মানে স্কুল খোলাৰ টোটেল টাইম থাকে ইয়াৰ পৰা আপুনি 70 মাইনাস কৰি দিয়ক কাৰণ 70 সময় এইখিনিটো মানে ব্ৰেকত আৰু ক্লিনিঙৰ কাৰণে গুচি যায় তে এইখিনি আমি ক্লাছ বা পিৰিয়ডত ইউজ কৰিব নোৱাৰো তে আপুনি মাইনাস কৰি দিয়ক 70 মাইনাস কৰি দিলে আপুনি কিমান পাব 350 মিনিট 350 মিনিট পাব তে টোটেল মানে 350 মিনিটছ আমি ক্লাছৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো এতিয়া আমাক কোৱা হৈছে যে টোটেল যদি আমি এদিনত 7টা পিৰিয়ড ৰাখিবলৈ লাগে তেতিয়ালে এটা পিৰিয়ড আমি কিমান কৈ দিব পাৰিম আৰু হেতু হৈছে যে 350 ক আপুনি 7 এৰে ডিভাইড কৰিব আৰু 7 এৰে ডিভাইড কৰিলে আপুনি পাব 50 মিনিটছ মানে পাৰ পিৰিয়ডছ আমি 50 মিনিট কৰিব পাৰো তে ইজি হয় মানে টোটেল ডিউৰেশ্যন টোটেল স্কুল খোলাৰ পৰা বন্ধ হোৱালৈ থাকে আমাৰ ইমান 7 ঘণ্টাটো মিনিটত ট্ৰান্সফাৰ কৰিব আপুনি কনভাৰ্ট কৰিব আপুনি 420 হ'ব আৰু টোটেল যিখিনি মানে আমাৰ এই ক্লিনিং সময় বা হেৰি সময় ব্ৰেক সময় আৰু লাঞ্চ ব্ৰেক সময় এই গোটেইখিনি ধৰি কিমান টাইম মানে আপোনাৰ খৰচ হয় সেইখিনি চাই ল'ব আৰু সেইখিনি প্লাস কৰি গোটেইকেইটা ল'লে 70 মিনিটছ টাইম আমাৰ মানে এনে যায় ক্লাছত নাযায় সেইখিনি মানে আদাৰ এক্সপেন্সেছ অফ টাইম গতিকে 420 টোটেল মিনিটছৰ পৰা 70 টো মাইনাস কৰিব আপুনি তেতিয়া পাব 350 মিনিট আৰু 350 মিনিটছ আমি 7টা ক্লাছত ভগাব লাগে তে পাৰ মিনিটছ কি হ'ব 350 divided by 7 তে পাৰ মিনিট কিমান কৈ পৰিব এটো এনসাৰ পাব আপুনি 50 মিনিট 50 মিনিট তে 50 মিনিট চাইলে এইটো পাৰ ক্লাছ আমি 50 মিনিটছ কৈ পাম নেক্সট আছে আপোনাৰ কোৱেশ্চন নম্বৰ 88 জায়া ইজ 37 years older than his daughter Maya the sum of their age is 42 how old is Maya এইটো একদমই ইজি দিছে যে দুজন মানুহ আছে এই ডটাৰ আমি এইবোৰ একচুয়ালি কনফিউজ কৰিবৰ কাৰণে দিয়া হয় দুজন মানুহ আছে সাপোজ ৰুমত এটা ৰুমত দুজন মানুহ আছে আৰু এটাৰ এজ হল 37 আৰু এটাৰ এজ আমি নাজানো কিন্তু এই মানুহ দুজনৰ টোটেল মিলি এজ হল 42 তে নেক্সট মানুহজনৰ কিমান এজ হ'ব হেতু হ'ব 42 minus 37 এই 42 minus 37 আৰু 42 minus 37 কিমান হ'ব 5 জায়াৰ এজ 37 ইয়াৰ্ছ হয় আৰু তেওঁৰ ডটাৰ আছে মানে তাইৰ লগত তাইৰ ডটাৰ জনী আছে গতিকে আৰু দুটাৰে সাম মিলি বা দুটাৰে এজ মিলি টোটেল হয় 42 তে জায়াৰে যদি 37 তার ডটাৰো কিমান 5 হ'ব তে দুটেতিয়াহে 37 আৰু 5 মিলি পেলাই তেতিয়া হলে আপোনাৰ 42 হৈ যাব এইটো এটা কৈছে ফাইন্ড দা অড ওয়ান আউট আমাক মানে ইয়াতে চাব এই নাম্বাৰ কেইটা ভালকৈ চাব দিছে যে ইয়াতে এটা নম্বৰত কিবা মানে এটা মিলা নাই হেইটো নাম্বাৰ কোনটো হয় একচুয়ালি তে আপোনালোকে যদি ভালকৈ চাই আপোনালোকে গম পাব যে 144 টো যি হয় এই 144 নাম্বাৰটো একচুয়ালি আপুনি এইটো 12 ফৰ পারফেক্ট স্কয়ার হয় মানে 12 স্কয়াৰৰ এনসার আপুনি 12 স্কয়াৰ যদি কৰে 144 পাব তাৰ পিছত নেক্সট নাম্বাৰ যদি দিছে 289 এই 289 টো যদি মন কৰে তেতিয়া হলে 289 টো আপোনাৰ 17 ৰ পারফেক্ট স্কয়াৰ হয় এইটোৰ কাৰণে কোৱা হয় যে যেতিয়া মানে আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে ৰেডি হ'ব তেতিয়া হলে এট লিষ্ট 1 ৰ পৰা 20 বা 1 ৰ পৰা 30 লৈ আপোনালোকে স্কয়াৰ আৰু
কিউবৰ কি ভেলুবিলাক মনত ৰাখিব লাগে এইটো আপোনাৰ তেতিয়াহ'লে চালে মানে আপোনাৰ গম পাই যাব আৰু যেটো অপশন নম্বৰ ডি আছে এটো আছে 625 আৰু 625 যদি আপুনি জানে তেতিয়াহ'লে এটো 25 ৰ কমপ্লিট স্কয়াৰ তে বাছিল এইটো আৰু 312 কিন্তু একুৰে কমপ্লিট স্কয়াৰ নহয় তে ৰাইট আনসাৰ হ'ব 312 নেক্সট আমাৰ কোৱেশ্চন দিয়া আছে যে মানে ব্লাড ৰিলেশনৰ দিয়া আছে আৰু পাঁচটা কোৱেশ্চন দিয়া আছে টোটাল 90 to 94 গতিকে কি দিয়া আছে পঢ়ুৱা হওক blood relation for a family consisting of L, M, N, R, P, Q is given below. Answer the following question based on the relation given. যে ফ্যামিলি এটা আছে আর ফ্যামিলি এটাত এই 6 জন মানুহ আছে আৰু এই মানুহজনৰ ৰিলেশন আমাক তলত দিয়া আছে তে যেতে ব্লাড ৰিলেশনৰ কোৱেশ্চন আহে মই এটা ট্ৰিক ইউজ কৰো আৰু হেতু হৈছে জেনাৰেশন ওয়াইজ মই মানে যেটো জেনাৰেশন ওয়াইজ रो বনাই লওঁ তেতিয়া আমাৰ বহুতখিনি সুবিধা হয় কেনেকৈ বনাও হেতু মই দেখাই দিম আপোনালোকক R is the daughter of L L আছে আৰু L ৰ daughter হৈছে R L ৰ daughter হৈছে R এটা দিয়া আছে Q is the brother of L এটো জেনাৰেশন ওয়াইজ মই যেটো গলো L ৰ ব্ৰাদাৰ হয় Q এটো সেম জেনাৰেশন নহয় জানো ব্ৰাদাৰ সিস্টাৰ এইবোৰ এইটো L ৰ ব্ৰাদাৰ হয় Q আপুনি এটো লিখি লওক ইয়াতে লিখি পাৰিলে ইচ্ছা কৰিলে আপুনি লিখি লব পাৰে ব্ৰো ব্ৰাদাৰ হয় এটো আৰু এটো হল ডটাৰ বা ডি এটো ডি আর নেক্সট কি দিয়া আছে যে N N L are married couple এটা চাও কি is the brother of L মানে কি আচ্ছা R is the daughter of L Q is the brother of L এটো Q to এটো brother হয় আৰু N আৰু L married couples মানে এটো N আছে N এটো সেম জেনাৰেশনত আহিব যেটো হাজবেন্ড ওয়াইফ হ'ব দুটা married couples বুলি কৈছে তে N আৰু L কি হৈছে এটো married couples P is the brother of N P হয় brother N or আচ্ছা P brother হয় N or bro BR brother of N M is the son of N M is the son of N এটো M or son হয় N N or son হয় M এটো হৈছে আপোনাৰ son but N is not the mother of M N mother N কিন্তু M or mother নহয় মানে কি N নিশ্চয় father হয় তে মানে কি এও মেল হয় আৰু এও ফিমেল হয় যেহেতু দুটা হাজবেন্ড ওয়াইফ মানে এটো দিয়া আছে আমাক যে M N or M to N or son হয় কিন্তু N to M or mother নহয় মানে কি N to M or নিশ্চয় father হ'ব লাগিল তে এইজন কি হল N to actually এটা মেল হল মেল আৰু এই M A L E মেল আৰু এইটো হল ফিমেল F E ফিমেল মেল এজন ফিমেল এজন তে আমাক টোটাল দিয়া আছে এইখিনি আমাক হিন্টস দিয়া আছে এতিয়া চাও আমাক কি কৈছে যে কোৱেশ্চন নম্বৰ 90 কৈছে ফাইন্ড দা মেটাৰনেল আঙ্কেল অফ R R ৰ মেটাৰনেল আঙ্কেল যে R ৰ আপুনি চাওক কি আছে L ৰ ডটাৰ হয় R আৰু L টু ফিমেল হয় L টু ফিমেল এইটো F আমি যেটো উলাই ললে L টু ফিমেল হয় L ৰ ডটাৰ হয় R আৰু L ৰ ব্ৰো বা L ৰ ভাইয়েক হল Q তে R আৰু R জানো Q জানো R ৰ মেটাৰনেল আঙ্কেল নহব L ৰ ডটাৰ হল R আৰু L ৰ ভাইয়েক হল Q তে R আৰু Q কি হ'ব এইজনে হ'ব Q এ হ'ব आंसर মেটাৰনেল আঙ্কেল সো Q মেটাৰনেল আঙ্কেল তে রাইট आंसर হ'ব Q নেক্সট হু ইজ দা ব্রাদার অফ R R ৰ ব্রাদার কোন হ'ব আচ্ছা এটা আমাক দিয়া আছে যে N আৰু L কি হয় মেল ফিমেল বা হাজবেন্ড ওয়াইফ দিয়া আছে হাজবেন্ড ওয়াইফ হয় এটো আমি দিয়া আৰু কি আছিল এইটো সান দিয়া আছে হাজবেন্ড ওয়াইফ সো একে কথা যদি N এজন মেল হয় L এজন ফিমেল হয় দুটা হাজবেন্ড ওয়াইফ হয় আৰু দিয়া আছে আমাক যে M to N ৰ সান হয় মানে কি M to L ৰ সান হয় আৰু L ৰ R জন নই ডটাৰ হয় আৰু মানে কি
এনৰো আৰজনী দতাৰে হয় গতিকে ইহঁতত এতিয়া আমাক সুধিছে যে আৰৰ কি আছিল ব্ৰাদাৰ কোন তে আৰৰ ব্ৰাদাৰ কোন হ'ব এম হ'ব এইটো দতাৰ আছিল আৰ সান আছিল এম গতিকে আৰৰ ব্ৰাদাৰ কোন হ'ব এম হ'ব which person is the following in the following option does not belong to the same generation of Q আচ্ছা ইয়াৰে কোনটো মানে সেম জেনেৰেশনত নাই মই যেটো কৈছিল আপোনাক জেনেৰেশন ওয়াইজ ভাগ কৰিলে আমাৰ বস্তুখিনি ৰিলেট কৰাত সুবিধা হয় আৰু কিৱৰ্ড মানে কিৱৰ্ড জেনেৰেশনত নাহে তে কিৱৰ্ড জেনেৰেশনত কি নাহে এম বা আৰ নাহে নিশ্চয় ইয়াতে এম বা আৰৰ দ্বিতীয় হয় হেতু হ'ব এই হিচাপত এম কাৰণ পি এন আৰু এল এটো পি এন এল কিৱৰ্ড হেৰি ৰাহে জেনেৰেশনৰ হয় কোনোবা মানে ভায়া হয় কোনোবা মানে কি আছিল কোনোবা জনে হাজবেণ্ড ওয়াইফ বা মেৰিড কাপল হয় এনেকুৱা তো এতিয়া দিছে হাউ মেনি ফিমেল মেম্বাৰ্স আৰ ডিয়াৰ ইন দা ফ্যামিলি চাওক এইজন ডটাৰ হয় সো এইজন ফিমেল এইজনী ফিমেল হয় আৰু এইজন এইটো ব্ৰো হয়তো মেল হ'ব তে এল এজন ফিমেল এজনী ফিমেল হয় আৰু এইটো মেল সো দুজন হ'ব এনসাৰ হ'ব 2 দুজনীয়ে ফিমেল আছে হেতু হল আপোনাৰ আৰ আৰু এল আৰ আৰু আছে আপোনাৰ এল এই দুইজনীয়ে ফিমেল তে নেক্সট দিয়া আছে হাউ মেনি মেল মেম্বাৰ্স আৰ ডিয়াৰ ইন দা ফ্যামিলি এটো সিম্পল টোটাল দিয়া আছে 6 জন মানুহ ফ্যামিলিত দিয়া আছে দুজনী যদি ফিমেল হয় আন 4 জনী কি হ'ব নিশ্চয় মেল হ'ব সো কোৱেশ্চন নম্বৰ অপচন নম্বৰ এ হ'ব 94 ৰাইট আনসাৰ যে 4 আপোনালোকে দেখিলে এনেকৈ যদি আপোনালোকে কৰে তেতিয়া হলে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব আৰু ৰিলেট কৰাত ইজি হ'ব আৰু আমাৰ মানে এইটো দেখিলে এনেকুৱা লাগে যেন বহুত সময় যাব কিন্তু এটা কথা ইয়াত সময় অকমান যদিও ওয়েষ্ট হ'ব আপোনাৰ অকমান যদিও আপোনাৰ সময় স্পেন্ড হ'ব কিন্তু তাৰে আপুনি 5টা কোৱেশ্চনৰ বেনিফিটটো পাব তাতে আপুনি এটা মানে এটা প্যাৰাগ্ৰাফ মানে বা এটা হিন্টস আপুনি সলভ কৰিয়ে এই 5টা কোৱেশ্চনৰ আনসাৰ আপুনি দিব পাৰিব 90 পৰা 94 লৈ নেক্সট কি আছে চাওঁ হক মেটচ দা ফলোইং আছে আৰু কোৱেশ্চন নম্বৰ 95 হৈছে ক্যান্সাৰ ডিজিজ গান কি হ'ব যে ক্যান্সাৰ এটা ডিজিজ হয় তে গান কি হ'ব মানে ক্যান্সাৰটোৰ কমন নাম হৈছে ডিজিজ তে গান কি হয় এটা উইপন হয় গান সোৱৰ্ড বা একে বস্তু এই দুটা উইপনে হয় বা উণ্ড গানেৰে যদি কোনোবা এটেক কৰা হয় উণ্ড হ'ব এইটো বেলেগ কথা আৰু গানেৰে কেতিয়াবা ডেথ হয় সেইটো বেলেগ কথা কিন্তু আমাক ইয়াতে কি দিছে ক্যান্সাৰ ডিজিজ দিছে মানে কি ক্যান্সাৰ এটা ডিজিজ হয় মানে কিটো কমন নাউন দিছে মানে ক্যান্সাৰ যদি মানে ক্যান্সাৰ এটা ডিজিজ হয় ক্যান্সাৰ আহে ডিজিজৰ আন্ডাৰত গান আহিব কি উইপনৰ আন্ডাৰত ফায়াৰ এসএস এক্সপ্লোশন মানে যেতিয়া আপুনি জুই জ্বলাই জুইখিনি জ্বলি উঠাৰ পিছত আপুনি কি পায় এসএস মানে ছাই বুলি আমি ছাই পায় তে যেতিয়া এক্সপ্লোশন হয় বা এটা ধামাকা বা এটা হেৰি হয় তেতিয়া হলে আপুনি তাৰ পিছত কি পায় ডেব্ৰিজ এটো ডেব্ৰিজ বুলি কোৱা হয় যিখিনি মানে ভঙা চিঙা বস্তুবোৰ মানে যেনেকৈ যেতিয়া এক্সপ্লোশনৰ পিছত যদি পোৱা হয় এইবিলাকক কি ডেব্ৰিজ বুলি কোৱা হয় তে 96 ৰ ৰাইট আনসাৰ হ'ব ডি ৰিডিং নলেজ আপুনি ৰিডিংৰ পৰা কি আহে নলেজ আহে তে ওয়াৰ্কৰ পৰা কি আহিব আপুনি যদি পঢ়িলে আপুনি নলেজ পায় আৰু যদি কাম কৰিলে কি পায় এক্সপেৰিয়েন্স 90 ইনভেন্টৰী গুডস ইনভেন্টৰী টু কি দিলে আচ্ছা ইনভেন্টৰী গুডস আৰু নেক্সট আমাৰ অপচনৰ পৰা বাছিব উলাব দিছে যে কি হ'ব ইনভেন্টৰী গুডস স্ন্যাপশ্বট ইমেজ এইটো নহব এজেন্ডা মিটিং বেলট ভোটাৰ্স এইটোতো নহব ৰোল মেম্বাৰ্স নহব এই ৰাইট আনসাৰ হ'ব অপচন এ এজেন্ডা মিটিং ইনভেন্টৰীৰ মানে কনসিকুৱেন্স ইনভেন্টৰীৰ মানে ৰিজাল্ট হ'ব গুডস তে এজেন্ডা ৰিজাল্ট কি হ'ব মিটিং নেক্সট দিয়া হৈছে আপোনাৰ কোৱেশ্চন নম্বৰ 99 যে বেংক মানি ট্ৰান্সপোৰ্ট মানে বেংক এটাৰ ভিতৰত মানে ভিতৰৰ কথা কৈছে এইটো যে বেংক এটাৰ ভিতৰত বেংক মানে কিহৰ লেনদেন থাকে বেংকৰ লেনদেন হৈছে বা বেংকৰ ভিতৰত থাকে কি মানি থাকে এটা ট্ৰান্সপোৰ্টৰ লেনদেন কি ইয়াতে কোনটোৰ মাজত বা ট্ৰান্সপোৰ্টৰ ভিতৰত কি থাকিব পাৰে ৰোডছটো থাকিব নোৱাৰে গাড়ীৰ ভিতৰত ৰাস্তা থাকিব পাৰে
ট্ৰাফিক থাকিব নোৱাৰে, গাড়ী এখনৰ মাজত জানো স্পীড থাকে, গাড়ীখনে স্পীডত থাকে, তে গাড়ীৰ ভিতৰত বা সেনেকুৱা আমি এইটো ৰেফাৰেঞ্চত দিব লাগে যে বেংকৰ ভিতৰত মানি থাকে, তো ট্ৰান্সপৰ্টৰ ভিতৰত ইয়াৰে কোনটো থাকিব পাৰে, গুডছ বা বস্তু, ট্ৰান্সপৰ্টৰ ভিতৰত বস্তু থাকিব। ককনাট চেল, লেটাৰ, ককনাটৰ যিটো মানে আউটাৰ কাভাৰ সেইটো হৈছে চেল, আৰু লেটাৰৰ যিটো আউটাৰ কাভাৰ থাকে সেইটো কি থাকে, অবভিয়াছলি এনভেলপ। এতিয়া আমাৰ নেক্সট ছেগমেণ্ট হৈছে এছামিজ লেংগুৱেজ ছেগমেণ্ট। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দিওঁ যে এইটো ছেগমেণ্ট একচুৱেলি কোৱালিফাইং ইন নেচাৰ হয়, মানে এইটোত আপুনি কোৱালিফাই কৰিব লাগিব। আৰু মই যদি সঠিককৈ মনত কৰিব পাৰিছোঁ, ইয়াতে 20 মাৰ্কছ আছে, আৰু 20ৰ ভিতৰত আপুনি কোৱালিফাই কৰাৰ কাৰণে ইয়াতে আপোনাক 6 লাগিব। যদি মই সঠিককৈ মনত কৰিব পাৰিছোঁ, এইটোৱে আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব নটিফিকেশ্যনত চাই, কিন্তু মোৰ হিচাপত 20ৰ ভিতৰত 6 লাগিব, তেতিয়া কোৱালিফাই হ'ব। মানে কথাটো এনেকুৱা যে আপুনি যদি ইয়াৰে আগৰ 1ৰ পৰা 100লৈ 100ও পায়, কিন্তু সেইখনতকৈ আগে আপোনাৰ এই আছামিজ লেংগুৱেজ ছেগমেণ্টখন আগে চেক হ'ব। আৰু ইয়াতে যদি আপুনি 6তকৈ কম পায়, যদি আপুনি 6তকৈ কম পায় নাম্বাৰ, তেতিয়াহ'লে কিন্তু আপোনাৰ সেই আগৰ 1ৰ পৰা 100লৈ কপি চেকে নহ'ব। ইয়াতে মানে আপুনি 6 বা 6তকৈ বেছি পাব লাগিব, 6তকৈ বেছি পাব লাগিব, তেতিয়াহে আপোনালোকৰ মানে আগৰ 1ৰ পৰা 100লৈ কুৱেশ্যন চেক হ'ব। আৰু এটা কণ্ডিশ্যন হৈছে যে আপুনি যদি সেইখনত মাৰ্ক অলপ চলপ কম পায়, মানে কোৱালিফাই কৰাৰ কাৰণে আপোনাৰ ধৰা হ'ল আপোনাক 80 মাৰ্কছ লাগে, 80 মাৰ্কছ লাগে, কিন্তু আপুনি 1ৰ পৰা 100 তাতে পাইছে 60, আৰু আপুনি ভাবিছে যে ইয়াতেতো মই 20 পামেই, অসমীয়াখিনি ইজি আহে, তো ইয়াতে 20 পাম, চ' মোৰ টোটেল 80 হৈ পেলাই টোটেল 80 হ'ব, আৰু মই কোৱালিফাই কৰি যাম, আৰু তেতিয়া মানে মই সেইটো মানে চিলেক্ট হৈ যাম। কিন্তু সেইটো কিন্তু ভুল হ'ব, কাৰণ কিয়, আপুনি এইখন অকল কোৱালিফাইহে, এইখনত যদি আপুনি 6 পাব, তেতিয়াহ'লে আপোনাৰ 1ৰ পৰা 100লৈ চেকহে হ'ব সেইখন কপি। কিন্তু আপুনি যদি সেইখনত 1ৰ পৰা 100লৈ যি মাৰ্ক পাইছে, আপোনাৰ টোটেল সেইটোহে কাউণ্ট হ'ব। এনেকুৱা নহয় যে মানে আপুনি তাতে 60 পাইছে, কোৱালিফাই কৰাৰ কাৰণে বা চিলেক্ট হোৱাৰ কাৰণে যদি আপোনাক 80 লাগে, আপুনি তাতে 60 পাইছে আৰু ইয়াৰে 20 আপুনি প্লাছ কৰি পেলাই 80 বনাব, এনেকুৱা নহয়। ইয়াৰে মাৰ্কটো তাতে আপুনি পাছিঙৰ কাৰণে বা চিলেকশ্যনৰ কাৰণে ইয়াৰে মাৰ্কটো এছামিজ লেংগুৱেজ ছেগমেণ্টৰ মাৰ্কটো কিন্তু কাউণ্ট নহ'ব। এইটো অকল কোৱালিফাই, এইখিনি কথা আপোনালোকে মনত ৰাখিব। কোৱালিফাই কৰাৰ কাৰণে খালি আপোনালোকে এইটোৱে ভাবক যে এইটো ইয়াতে মই 6 বা তাৰে ওপৰত পাব লাগে, 6, 7, 8 আপুনি যিমান পায়, 20, 13 যিমান পায় সেই পাব লাগে, বাছ এইখিনিয়ে কথা। আৰু বাকী মানে বেছি ইমান নাপালেও নাই, খালি 6ৰ ওপৰত পাব লাগে, তেতিয়াহে আপুনি নেক্সট 1ৰ পৰা 100লৈ যিখিনি কুৱেশ্যন কৰিছে সেইখিনি চেক হ'ব আপোনাৰ। ঠিক আছে, গতিকে আমি আগবাঢ়ো আহক। আৰু প্ৰথম কুৱেশ্যন আছে অসমীয়া ছেগমেণ্টৰ 101, কাজি। আৰু কাজি মানে হৈছে আপোনাৰ পাকৈত, আমি যিটো কাজি বুলি কওঁ, কাজি মানে, আৰু এই দিছে যে নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি ওলোৱা, কাজিৰ অৰ্থ সেইটোৱে যে পাকৈত, যোনে কামত পাকৈত তাক আমি কাজি বুলিও কওঁ। যেনেকুৱা কাম কাজ, চ' কাম কাজ, চ' কাজ বা কাজি, ত' সেনেকৈ ৰিলেট কৰি আমি এইটো কওঁ। যোনে কাম কাজ ভালকৈ জানে তাক আমি কাজি বুলি কওঁ আৰু পাকৈত বুলি কওঁ। নেক্সট দিছে 102, গম। আৰু গম মানে হৈছে আপোনাৰ গম মানে হ'ব এইটো উমান, অপশ্যন নম্বৰ এই উমান। নেক্সট 103 দিছে কুল। আৰু কুল মানে হৈছে আপোনাৰ বংশ। আৰু 104 দিছে আপোনাৰ গিৰি। আৰু গিৰি মানে হৈছে আপোনাৰ পৰ্বত। 105 হৈছে আপোনাৰ কপাত। আৰু কপাত মানে হৈছে এইটো চাতুৰি, অপশ্যন নম্বৰ এ চাতুৰি। এতিয়া আমাক তাতে নেক্সট দিয়া আছে যে নিম্নলিখিত শব্দসমূহৰ বিপৰীত অৰ্থ বাছি ওলোৱা, মানে বিপৰীত, আমি ক'বলৈ ইংলিছত ক'বলৈ এণ্টনিম, বিপৰীত শব্দ ক'ব লাগে। আৰু 106ত আছে আপোনাৰ কি দিছে, প্ৰচুৰ। আৰু প্ৰচুৰ মানে হৈছে প্ৰচুৰৰ অপজিট হ'ব এতিয়া অল্প, অপজিট হা, এইখিনি মনত ৰাখিব যে বিপৰীত শব্দ আমাক দিছে ক'ব যে প্ৰচুৰৰ মানে অপজিট হ'ব অল্প। 7ৰ হৈছে 107 দিয়া আছে বিনয়। আৰু বিনয়ৰ অপজিট হ'ব গৰ্ব। 108 দিয়া আছে সপক্ষ। আৰু সপক্ষ হ'লে তাৰ অপজিট কি হ'ব, সেইটো ইজি দিছে, বিপক্ষ। 109 দিয়া আছে জাৰ। আৰু জাৰ মানে আপোনালোকে জানে, জাৰ মানে হয় একচুৱেলি জাৰ মানে জাৰ, গতিকে জাৰৰ বিপৰীত শব্দ হ'ব আপোনাৰ এইটো অপশ্যন নম্বৰ চি,
জ নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 10 আৰু এইটো দিয়া আছে আপচু আপচুৰ বিপৰীত শব্দ হ'ব আপোনাৰ এইটো সুন্দৰ নিম্নলিখিত জতুৱা ঠাঁচৰ অৰ্থ বাছি উলিওৱা জতুৱা ঠাঁচ দিয়া আছে আইধৰ বাইধৰ আৰু এইটো মানুহে কেতিয়া কয় যে আইধৰ বাইধৰ হৈ যায় মানুহ কেতিয়াবা তে এইটো আমি জতুৱা ঠাঁচ কেতিয়া ইউজ কৰোঁ যে মানুহটো যেতিয়া নিৰুপায় হৈ যায় আইধৰ বাইধৰ লগায় তেতিয়া মানুহে আইধৰ বাইধৰ লগায় গতিকে এইটো নিৰুপায় হৈ যোৱা বুজায় এক্সুৱেলি নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 112 আৰু এইটো দিছে পেট কপটীয়া মানে কি আমি আপোনালোকে জানে চাগে পেট কপটীয়া বা পেট গুপটীয়া বুলিও কোৱা হয় কিছু ৰিজনেল ভাষাত তে এইটো হৈছে আপোনাৰ এইটো পেটৰ কথা নোকোৱা মানুহ এইটো 12টো হ'ব 1 যোনে পেটত কথা লুকাই ৰাখে বা পেটৰ কথা নকয় তে তাক কয় পেট কপটীয়া 13 হৈছে শহাকহনীয়া আৰু আপুনি যিটো শহাকহনীয়া বা শহাপহু আমি যিটো কওঁ ৰেবিট তে ৰেবিটৰ নেচাৰটো আপোনালোকে জানে চাগে যে সদায় মানে এলাৰ্ট বা সদায় সতৰ্ক হৈ থাকে আৰু মানে কাণ সদায় খুলি ৰাখে তে সেইটোৰ কাৰণে হয় তেওঁক শহাকহনীয়া বুলি মানে এইটো ৰিলেট কৰি ৱৰ্ডটো দিয়া হয় আৰু সেইটোৰ অৰ্থ হৈছে এইটো সদায় সতৰ্ক থকা সদায় এলাৰ্ট থকা 14 বগলী ভকত আৰু বগলী ভকত মানে হৈছে আপোনাৰ এইটো ভিতৰি দুষ্ট বাহিৰে শান্ত লোক বগলী ভকত নেক্সট দিয়া আছে 115 আৰু এইটো হৈছে গাই বাইছা আৰু এইটো মানে হৈছে কোনো কাম কৰিবলৈ যত্ন কৰা গাই বাইছা এটা শব্দত প্ৰকাশ কৰা এইটো আৰু এইটো দিছে আপোনাৰ যে নিজৰ ওপৰত যি নিৰ্ভৰ কৰে আৰু নিজৰ ওপৰত যি নিৰ্ভৰ কৰে সেইটো আপোনালোকে জানে যে এইটোক আমি স্বাৱলম্বী বুলি কওঁ স্বাৱলম্বী চেলেকি খোৱা বস্তু আৰু সেইটো হৈছে আপোনাৰ চেলবা এইটোত মোৰ যদিও অলপ কনফিউজন আছে কিন্তু মোৰ হিচাপত এইটো চেলবা হ'ব লাগে তাই নেক্সট আছে 118 যে ধান ৰোৱা তিৰতা আৰু এইটো আপুনি জানে যে ৰোৱনী 18 ৰোৱনী বোকাত যাৰ জন্ম আৰু এইটো হ'ব আপোনাৰ এইটো পংকজ বোকাত যাৰ জন্ম পংকজ নেক্সট আছে 120 নিজৰ ৰূপ যৌৱন লৈ গৌৰৱ কৰা তিৰতা আৰু এইটো হৈছে আপোনাৰ মানিনী তো ফ্ৰেণ্ডছ এইখিনিয়ে আছিলে এইখন কুৱেশ্যন পেপাৰৰ মানে এনচাৰসমূহ উত্তৰসমূহ আশা কৰোঁ আপোনালোকে যিখিনি আজি মানে মই বুজাবলৈ চেষ্টা কৰিলোঁ সেইখিনি আপোনালোকে বুজি পাইছে গতিকে যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে বা কোনো নলেজ আপোনালোকে গেইন কৰিছে তেতিয়াহ'লে যেন আপোনালোকে লাইক কৰি দিয়ে আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে থেংক ইউ আৰু এনেকুৱাই যদি কিছু প্ৰশ্ন কাকতৰ বা কিবা বেলেগ এক্সামৰ প্ৰশ্ন কাকতৰ আপোনালোকে উত্তৰসমূহ বিচাৰিছে তেনেহ'লে আপোনালোকে কমেণ্টত এইটো মোক জনাব পাৰে থেংক ইউ